নমস্কাৰ, আমি আলোচনা কৰিম এই ভিডিঅ'টিত দ্য আছাম কাৰেণ্ট এফেয়াৰ্ছ, যোনখিনি আমাৰ ৰিভিজনেল কাৰেণ্ট এফেয়াৰ্ছ হয়। মানে জুলাই মাহৰ পৰা 2025 চনৰ জুলাই মাহৰ পৰা বৰ্তমান এপ্ৰিল মাহৰ 2026 চনলৈকে আমি আলোচনা কৰিম। যিহেতু পৰীক্ষাটো হ'ব জুলাই 5 তাৰিখে, গতিকে আপোনালোকৰ ইম্পৰ্টেণ্ট হৈ যাব জুনৰ 15th, মানে আধা মাহৰলৈকে। ঠিক আছে, জুনৰ 15 তাৰিখ মানে ফাৰ্ষ্ট উইকেণ্ড, ছেকেণ্ড উইকেণ্ডৰলৈকে আপোনালোকৰ গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছ ইম্পৰ্টেণ্ট হৈ যাব। অহা মানে প্ৰায় ছমাহৰ ভিতৰত যিমান কুৱেশ্যন আহে গোটেইখিনি সোধে, আৰু বিশেষকৈ আমি 10 মান্থ টু 11 মান্থ আমি কভাৰ কৰিব লাগে। গতিকে আমি জুলাইৰ পৰা কভাৰ কৰিছোঁ টোটেল এতিয়া এপ্ৰিল মাহৰলৈকে। ঠিক আছে, আৰু বাকী মে' মাহ আৰু জুনৰ যোনটো ফাৰ্ষ্ট উইকেণ্ডৰ যোনখিনি কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি আমি পিছত আপডেট কৰিম। গতিকে আমি আলোচনা কৰিম দ্য আছাম কাৰেণ্ট এফেয়াৰ্ছ ফ্ৰম জুলাই 2025 টু এপ্ৰিল 2026। গতিকে আমাৰ এই বুকখন ল'বলৈ হ'লে আপোনালোকে আমাৰ ৱেবছাইট ভিজিট কৰক। ৱেবছাইটত পাই যাব আছাম কাৰেণ্ট এফেয়াৰ্ছ বুলি পাবই। আমাৰ ৱেবছাইটৰ তলত আমাৰ লিংক আছে, লিংকত যোৱাৰ লগে লগে আপোনালোকে এই বুকখন তাত পাই যাব। তাত গৈ কিনে আমি পাৰ্চেছ কৰিব পাৰিব আপুনি 149 ৰুপিজ দি কিনি। গতিকে এইখনে আমি আলোচনা কৰিম আজি। আমি যিমান পাৰোঁ কম সময়ত আমি এই গোটেই মেগাজিনখন, গোটেই আমাৰ বুকখন আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম। আৰু এইটো কেৱল মাত্ৰ কিন্তু ৰিভিজনেল পাৰ্টে হয়। এতিয়া পৰীক্ষাৰ আগত সেই বাল্কি বহুত ডাঙৰ ডাঙৰ কাৰেণ্ট এফেয়াৰ্ছ মেগাজিন পঢ়াৰ এতিয়া সময় নাই। যিমান পাৰে একদম কম, ঠিক আছে, কম সময়ৰ ভিতৰত যিমানখিনি পাৰে ৰিভিজন কৰক। আপুনি 5-6 বাৰ 10 বাৰলৈকে ৰিভিজন কৰক এই আমাৰ বুকখন কিনি লৈ কিনি। তাৰপিছত আপোনালোকে ৰিজাল্ট চাওক। আপোনালোকে যিমানখিনি কুৱেশ্যন আহে তাৰ যোনটো কৰে এটলিষ্ট সেইটো কাৰেক্টলি কৰিব পাৰিব। আচলতে আমি এগালমান ইনফৰমেশ্যন যেতিয়া পঢ়ি লওঁ তেতিয়া আমি কনফিউজ হৈ যাওঁ যে পৰীক্ষাত এইটো আছিল নে সেইটো আছিল। গোটেইখিনি প্ৰশ্ন দেখা লাগে, কিন্তু আমি ক'ব নোৱাৰোঁ যে এইটোৱে সঠিক উত্তৰটো হয় বুলি, কাৰণ আমাৰ লেক অফ ৰিভিজন থাকে। গতিকে এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে মানে গোটেই কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে ৰিভিজন কৰিবলৈ সুবিধা পাব। আৰু লগতে বুকখন আপোনালোকে 10 বাৰমান ৰিভিজন কৰিলে তেন্তে আপোনালোকৰ একো প্ৰব্লেম নহ'ব বিশেষকৈ কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত। আৰু অসমৰ কাৰেণ্ট এফেয়াৰ্ছে বেছিকৈ কুৱেশ্যন অহা দেখা যায়। গতিকে আলোচনা কৰোঁ এতিয়া। আপোনালোকে যদি দেখে আমাৰ এখন কাৰেণ্ট এফেয়াৰ্ছ, আছাম কাৰেণ্ট এফেয়াৰ্ছ, তো এই আছাম কাৰেণ্ট এফেয়াৰ্ছৰ এইখন আমি মাহৰ ৱাইজত আমি আলোচনা কৰিম। ঠিক আছে, জুলাই মাহৰ পৰা এপ্ৰিল মাহলৈকে। আৰু আপোনালোকে যদি SPM মেগাজিন ফ'ল' কৰে, প্ৰিমিয়াম নোটছবোৰ ফ'ল' কৰে, যদি আপোনালোকে SPM কোচিং লৈছে, তেন্তে এই যোনখিনি টপিকছখিনি সেইখিনি আপোনালোকে ছেম পাই যাব। এইটো এইকাৰণে নিৰ্মাণ কৰা হৈছে যাতে যে যোনখিনি এতিয়া আগতীয়াকৈ যদি কিবা আপোনালোকে পঢ়ি গৈছিলেও সেইখিনি যাতে আপোনালোকৰ পুনৰবাৰ ৰিভিজন হৈ যায়। তো তাৰ কাৰণে ইয়াত টপিকছখিনি আপোনালোকে একে পাব। ঠিক আছে, কিন্তু তাৰ ভিতৰত যোনখিনি নোটছ সেইখিনি অলপ বেলেগ হ'ব। বেলেগ মানে কি, যোনখিনি ইম্পৰ্টেণ্ট শ্বৰ্ট নোটছ ৱাইজত, মানে ৰিভিজনেল নোটছ যোনে পৰীক্ষাটো দিছে, যোনে প্ৰিলিমছ আগতে বেয়া হৈছে, তেখেতসকলে গম পাব এই নোটছখিনি ইম্পৰ্টেণ্টটো কিমান, এই শ্বৰ্ট নোটছখিনি ইম্পৰ্টেণ্টটো কিমান। যিসকলে প্ৰথমবাৰৰ দিছে তেওঁলোকেও মানে ভাবিব এইখিনিনো কিনো পঢ়িম, তো আমি গোটেইখিনি পঢ়ি যাওঁ। কিন্তু নহয়, আচলতে যোনে পৰীক্ষাটো বহুতবাৰ দিছে, নহ'লে এবাৰ দুবাৰ দিছে, তেখেতসকলে গম পাব এই নোটছখিনিৰ প্ৰয়োজনীয়তা কিমান। গতিকে আমি গোটেইখিনি টপিক আলোচনা কৰিম। প্ৰথমতে জুলাই মাহৰ কৰিম, তাৰপিছত আগষ্ট, এনেকৈ আমি কৰি 4টা পাৰ্টত আমি 4টা নহয় 3টা পাৰ্টত আমি গোটেই কাৰেণ্ট এফেয়াৰ্ছখিনি খতম কৰি দিম। ঠিক আছে, 4টা ভিডিঅ' জানিম, আৰু এইখিনি কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে পাবলৈ হ'লে আপোনালোকে আমাৰ যোনটো ৱেবছাইট গৈ কিনে আমাৰ এই কাৰেণ্ট এফেয়াৰ্ছখিনি ল'ব পাৰিব। ঠিক আছে, তো আমি এতিয়া আলোচনা কৰিম আমাৰ জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছসমূহ। তো এতিয়া জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছত প্ৰথমতে আহি গ'ল দ্য মিনাৰেলছ অফ দ্য নৰ্থ ইষ্ট। তো দ্য জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়া GSI has identified the northeastern India as a key frontier for the mineral security, making over 38 auction-ready mineral blocks. তো কৈছে যে ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগে উত্তৰ পূব ভাৰতক খনিজ সুৰক্ষাৰ এক মূল সীমান্ত হিচাপে চিহ্নিত কৰিছে, য'ত টোটেল 38টাতকৈ অধিক নিলামৰ বাবে প্ৰস্তুত খনিজ ব্লক আছে। তাৰপিছত কৈছে যে আউট অফ দ্য 38 আইডেণ্টিফাইড ব্লকছ, 7 হেভ অলৰেডি বিন অকশ্যনড টু কোম্পানীজ লাইক বেদান্ত, ষ্টাৰ চিমেণ্ট এণ্ড অইল ইণ্ডিয়া।
তো কৈছে যে এই 38 যিমানটা ব্লক আছে, এই টোটেল 38টা খণ্ডৰ ভিতৰত 7টা ইতিমধ্যে বেদান্ত, ষ্টাৰ চিমেণ্ট আৰু অইল ইণ্ডিয়া এনেকুৱা দৰে কোম্পানীক নিলাম অলৰেডি কৰি দিয়া হৈছে। তাৰপিছত আছাম হেজ কনফাৰ্মড ৰিজাৰ্ভ অফ 1490 million tons of the limestone and 28.64 million stones tons of the rare earth elements like lanthanum, neodymium and yttrium। তো কৈছে যে অসমত প্ৰায় 1490 নিযুত মানে 1490 মিলিয়ন টনছ কি আছে চূণশিল আৰু 28.68 মানে 28.64 মিলিয়ন টনছ ৰেয়াৰ আৰ্থ মেটেৰিয়েলৰ কি আছে ভাণ্ডাৰ আছে বুলি কৈছে। আৰু সেই ৰেয়াৰ মেটেৰিয়েলবোৰ হৈছে কি লেন্থানাম, নিঅ'ডাইমিয়াম আৰু ইট্ৰিয়াম। এতিয়া ৰেয়াৰ আৰ্থ মেটেৰিয়েল এইটো এটা জিঅ'গ্ৰাফিৰ পাৰ্ট হয়, আপোনালোকে এইটো চাই ল'ব, ঠিক আছে। তাৰপিছত ৰেইনফল ডিক্লাইন ইন চহৰা। তো চহৰা ইন মেঘালয়া, চহৰা মানে চেৰাপুঞ্জী হৈছে চহৰাখন। চহৰা চেৰাপুঞ্জী ইন মেঘালয়া ৰেকৰ্ডেড অনলি 1095.4 মানে millimeter of rainfall in June 2024, respecting just one third of the 3041.2 millimeter recorded in June 2023। তো কৈছে যে মেঘালয়ৰ চোহৰা চেৰাপুঞ্জী এই 2024 চনৰ জুন মাহত মাত্ৰ 1095.4 মিলিমিটাৰ বৰষুণ ৰেকৰ্ড কৰা হৈছে, আৰু যিটো 2023 চনৰ জুন মাহত হোৱা 3041.2 মিলিমিটাৰ বৰষুণৰ মাত্ৰ 1/3 মানে 1/3 অনলি। সেই 2024 চনত যোনটো বৰষুণ হ'ল তাত কিমান পৰিছে মাত্ৰ 1095.4 মিলিমিটাৰ বৰষুণ হৈছে 2024 চনৰ জুন মাহত, আৰু সেইটো জুলাই মাহত কিমান হৈছিল 1/3। এইটো কেতিয়া হৈছিল জুন মাহৰ 2023 চনত এক বছৰ আগতে 3041.2 মিলিমিটাৰ বৰষুণ পৰিছিল। তাৰমানে বহুত কমি গৈছে, বহুতখিনি বৰষুণ কমি গৈছে, এইটো কথা কৈ আছে। তাৰপিছত দিছ মাৰ্কছ ওৱান অফ দ্য ষ্টিপেষ্ট year on declines ever observed in the region, bringing current and annual average down to 8,000 to 900 millimeter, which is about a third of its 1970s level। এতিয়া 1970ত মানে কিমান বৰষুণ হৈছিল 8,000 পৰা 9,000 মিলিমিটাৰ বৰষুণ হৈছিল, আৰু 2023 চনত হৈছে 3,000, আৰু এতিয়া ডিক্লাইন হৈ কিনি বৰ্তমান 24 চনত জুন মাহত হৈছে কিমান অকল মাত্ৰ 1095। মানে কিমানখিনি ক্লাইমেট চেঞ্জ হৈছে, তো সেইটো কথা বুজোৱা হৈছে, ঠিক আছে। তো কৈছে যে দ্য এৰিয়া is facing severely water scarcity due to drying spring fed source and is heavily dependent on the water tankers exacerbated by an urban population rise to 70,000। তো কৈছে যে পাহাৰীয়া নিজৰাৰ উৎসসমূহ শুকাই যোৱাৰ বাবে এই অঞ্চলটোত তীব্ৰ পানীৰ নাটনিত ভুগিছে, আৰু পানীৰ টেংকাৰৰ ওপৰত বেয়াকৈ নিৰ্ভৰশীল হৈ পৰিছে। এতিয়া বৰষুণ অহা নাই, গতিকে পানীও অহা নাই, গতিকে পানী নাটনি হৈছে, আৰু যোনখিনি ৱাটাৰ টেংকাৰ আছে তাৰ ওপৰত ডিপেণ্ডেণ্ট হৈছে। এতিয়া ৱাটাৰ টেংকাৰত পানী আহিলেহে মানে পানী পাব, মানে গতিকে পানীৰ বহুত নাটনি হৈ গৈছে মানে বৰষুণ কম হোৱাৰ কাৰণে, কাৰণ নিজৰা পানী চানীবোৰ শুকাই গৈছে, জান জুৰি পানীবোৰ, হয় নাই। তাৰপিছত কৈছে যে ইয়াৰ লগতে যোনটো চহৰীয়া জনসংখ্যা আছে প্ৰায় 70,000ৰো অধিক আছে, হা। আৰু এই 70,000তকৈ বেছি যে পপুলেশ্যন হৈছে এই এৰিয়াডোখৰত, আৰু পানী নাই, বৰষুণো হোৱা নাই, গতিকে আৰু বেছি পানীৰ সমস্যাত ভুগিছে বুলি কৈছে। তাৰপিছত ডিমাইজ অফ দ্য ৰতনথিয়াম। The legendary theatre personality Ratan Thiam, the founder of the Chorus Repertory Theatre in the Imphal, established in 1976, and former director and chairperson of the National School of Drama, has passed away। তো কৈছে যে ইম্ফলৰ কৰাছ যোনটো ইম্ফল য়েছ যোনটো ইম্ফলৰ কৰাছ ৰিপৰ্টাৰী থিয়েটাৰ, তাৰ যোন ফাউণ্ডাৰ 1976ত যোনটো এই প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা হৈছিল, আৰু লগতে নেশ্যনেল স্কুল অফ ড্ৰামাৰ প্ৰাক্তন সঞ্চালক আৰু অধ্যক্ষ যাৰ নাম হৈছে ৰতন থিয়াম, তেখেতৰ ইতিমধ্যে বিয়োগ হৈছে বুলি কৈছে। তো সেইটোৱে কথা।
তাৰপিছত হৈ গৈছে শংকৰদেৱ কলাক্ষেত্ৰ ছ'চাইটি। So on July 2022, the Srimata Sankardev Kalakshetra Society donated 5 rare Sansipat manuscripts to the Rashtrapati Bhavan Library in New Delhi. তো কৈছে যে যোৱা জুলাই মাহৰ 22 তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ছ'চাইটিয়ে কি কৰে, নতুন দিল্লীৰ যি ৰাষ্ট্ৰপতি ভৱন আছে, ঠিক আছে, ৰাষ্ট্ৰপতি ভৱন ক'ত আছে, নিউ দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ যি লাইব্ৰেৰী আছে, সেই লাইব্ৰেৰীত অৰ্থাৎ গ্ৰন্থাগাৰত 5খন অসমৰ সাঁচিপাত মেনুস্ক্ৰিপ্ট দান কৰিছে বুলি কৈছে, ঠিক আছে। তো তাৰ ভিতৰত কি কি আছে, দ্য ডনেটেড মেনুস্ক্ৰিপ্ট ইনক্লুড দ্য কীৰ্তন ঘোষা আছে, দক্ষিণপাট সত্ৰই দিছে। তাৰপিছত নামঘোষা আছে, তাৰপিছত ভক্তি ৰত্নাৱলী আছে কমলাবাৰী সত্ৰৰ পৰা, তাৰপিছত আদি দশম, লগতে গীত গোবিন্দ ফ্ৰম দ্য স্বৰ্গদেউ ৰুদ্ৰসিংহ ৰয়েল কোৰ্ট আৰ্কাইভছৰ পৰা। এই টোটেল 5খন মেনুস্ক্ৰিপ্ট মানে কি, মেনুস্ক্ৰিপ্ট মানে হৈছে কি, সাঁচিপুঠীয়া পুথি, ঠিক আছে, সাঁচিপুঠীয়া পুথি প্ৰদান কৰিছে। কাক প্ৰদান কৰিছে, ৰাষ্ট্ৰপতি ভৱন লাইব্ৰেৰী নিউ দিল্লীত আছে। তাৰপিছত আছামছ ৱাৰ অন ড্ৰাগছ, এতিয়া অসমত ড্ৰাগছৰ বিৰুদ্ধে অভিযান কি হৈছিলে আৰু তাৰ ৰিজাল্টবোৰ কি আছে ইয়াত। দ্য আছাম পুলিচ ক্ৰেকডাউন ইনিচিয়েটেড ইন মে 2021 ৰিজাল্টেড ইন 7,269 registered cases, 10,491 arrests and 517 convictions under the NDPS Act by the June 2025. তো কৈছে 2021 চনৰ মে মাহৰ পৰা আৰম্ভ হোৱা অসম আৰক্ষীৰ অভিযানৰ ফলত 2025 চনৰ জুন মাহলৈকে যোনটো NDPS আইন আছে তাৰ অধীনত 7,269 মানে 7,269টা গোচৰ মানে ৰুজু কৰিছে আৰু লগতে 10,491 জনক গ্ৰেপ্তাৰ কৰিছে আৰু লগতে 517 জন অৰ্থাৎ 517 জনক দোষী বুলি সাব্যস্ত কৰিছে এই একখনৰ আণ্ডাৰত। এইটো হৈছে অসমৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান। তাৰপিছত হৈছে অথৰিটিজ হেভ দ্য চিজ ড্ৰাগছ ৱৰ্থ অভাৰ 240 crore, তাৰপিছত 291 arms and ammunitions and destroyed 80 kg of the heroin and 333.8 kg of ganja. তো কি কৰিছে কৰ্তৃপক্ষই, কি কৰিছে 240 কোটিতকৈ অধিক টকাৰ কি নিচাযুক্ত দ্ৰব্য, তাৰপিছত 291টা অস্ত্ৰ আৰু যোনটো গোলা বাৰুদ জব্দ কৰিছে আৰু লগতে 80 কেজি মানে 80.29 কেজি হিৰইন আৰু লগতে 333.8 কিলোগ্ৰাম গাঞ্জা ধ্বংস কৰিছে মানে, আৰু ইমানখিনি টকাৰ মানে বস্তু পাইছে, ঠিক আছে, ড্ৰাগছ পাইছে মানে। তাৰপিছত হৈছে এ হোম গাৰ্ড ইন কাৰ্বি আংলং ৱাজ ৰিচেণ্টলি এৱাৰ্ডেড 1 lakhs and promoted for refusing 12 crore bribe during a major drugs consignment seizure. তো কৈছে যে শেহতীয়াকৈ কাৰ্বি আংলঙৰ এগৰাকী হোমগাৰ্ড, তেখেতে এটা বৃহৎ ড্ৰাগছ সৰবৰাহ ধৰা পেলাইছিলে আৰু তেখেতক 12 কোটি টকা ঘোচ দিছিলে, ঠিক আছে, উৎকোচ দিছিলে, কিন্তু তেখেতে নললে, অস্বীকাৰ কৰিলে আৰু তাৰ বাবে তেখেতক 1 লাখ টকাৰ পুৰস্কাৰ কৰিছে আৰু পদোন্নতি মানে কি প্ৰমোচনো দিছে লগতে, ঠিক আছে। তো সেইটোৱে তেখেতে 12 কোটি টকা দিছিলে ঘোচ, তেওঁ নললে, চব কিমান ভাল মানুহ, একদম নিজৰ কৰ্তব্যৰ প্ৰতি একদম পুৰা লয়েল। দ্য বুলডজাৰ জাষ্টিচ ইন আছাম, এতিয়া বুলডজাৰ ন্যায় কি হয়, দ্য আছাম গভৰ্ণমেণ্ট ৰিচেণ্টলি কমপ্লিটেড এন এভিকশ্যন ড্ৰাইভ এট হাছিলা বিল গোৱালপাৰা, ৰিকভাৰিং নিয়েৰলি 495 acres of the encroachment government notified wetland. তো হাছিলা বিল ক'ত আছে, হাছিলা বিল ক'ত আছে, গোৱালপাৰাত। তো কৈছে যে শেহতীয়াকৈ অসম চৰকাৰে গোৱালপাৰা হাছিলা বিলত উচ্ছেদ অভিযান কৰি প্ৰায় 495 একৰ বেদখলকাৰী চৰকাৰীৰ যি জলাশয় মাটি, চৰকাৰী মানে গভৰ্ণমেণ্টৰ আণ্ডাৰত থকা যিখিনি মাটি সেইখিনি উদ্ধাৰ কৰিছে। তাৰপিছত দ্য সুপ্ৰিম কোৰ্ট হেজ মেণ্ডেটেড ষ্ট্ৰিক্ট গাইডলাইন ফৰ ডিমলিশ্যনছ ইনক্লুডিং এ মিনিমাম 15 days নটিছ আৰু লগতে ভিডিঅ' ডকুমেণ্টেশ্যন এণ্ড ফাইনেল অৰ্ডাৰ ফৰ ৰিজনিং। তো কৈছে উচ্চতম ন্যায়ালয়ে, যোনটো সুপ্ৰিম কোৰ্ট হয়, এই যদি উচ্ছেদ কৰিব লাগে তেন্তে উচ্ছেদৰ বাবে কঠোৰ নিৰ্দেশ জাৰি কৰিছে। কি কৰিছে তেখেত মানে উচ্চতম ন্যায়ালয়ে কৈছে যে কমেও মানে কমচে কম 15 days জাননী দিব লাগিব, 15 দিনৰ জাননী দিব লাগিব, লগতে ভিডিঅ' ডকুমেণ্টেশ্যন লাগিব আৰু লগতে কাৰণো দেখাব লাগিব যে কিহৰ কাৰণে উচ্ছেদ কৰিব বিচাৰিছে। গতিকে সেইটো সুপ্ৰিম কোৰ্টৰ এটা কি হয়, মেণ্ডেশ্যন, এটা গাইডলাইন হয়, ষ্ট্ৰিক্ট গাইডলাইন হয়। তাৰপিছত দ্য এপেক্স কোৰ্ট ইন্ট্ৰডিউচ দ্য
selective demolition test to prevent the arbitrary and punitive demolition practices. তো এই যোনটো স্বেচ্ছাধাৰী নহ'লে শাস্তিমূলক উচ্ছেদ প্ৰতিৰোধ কৰিবলৈ সৰ্বোচ্চ ন্যায়ালয় মানে কি এপেক্স কোৰ্ট মানে হৈছে এপেক্স মানে হৈছে একদম সৰ্বোচ্চ আৰু এপেক্স আৰু সুপ্ৰিম কোৰ্টৰ কথাই কৈছে যে সৰ্বোচ্চ ন্যায়ালয়ে এই যোনটো ছেলেক্টিভ ডিমলিশ্যন টেষ্ট সেই টেষ্টটো আনিছে কিহৰ কাৰণে আনিছে এই যোনটো শাস্তিমূলক উচ্ছেদ যে পটককৈ কৰি দিয়ে ছেলেক্টিভ ডিমলিশ্যন টেষ্ট আনিছে কিহৰ কাৰণে এই যে পটককৈ ডিমলিশ্যন প্ৰেক্টিচ কৰি দিয়ে যে চৰকাৰে তো সেইটো ৰখাবলৈ এই ডিমলিশ্যন ছেলেক্টিভ ডিমলিশ্যন টেষ্টটো আনিছে মানে চৰকাৰৰ বিৰুদ্ধে মানে সুপ্ৰিম কোৰ্টে মানে অলপ মানে গাইডলাইন আনি দিছে আৰু কিছুমান তাৰপিছত চৰ এৰিয়া ছাৰ্ভে তো মানে চৰা অঞ্চলৰ যোনটো ছাৰ্ভে হৈছে তাৰ কথা কোৱা হৈছে যোনটো জৰীপ হৈছে তো এ socio-economic survey is being conducted across the Assam shore areas to profile the population and identify illegal Bangladeshi settlers. তো কৈছে অসম চৰাঞ্চলসমূহত জনৰক্ষাৰ ৰূপৰেখা প্ৰস্তুত কৰিবলৈ আৰু অবৈধ যদি বাংলাদেশী আছে বাংলাদেশী অনুপ্ৰৱেশ কৰি আছে তেখেতসকলক চিনাক্ত কৰিবলৈ এটা নতুন আৰ্থসামাজিক জৰীপ চলোৱা হৈছে মানে ছ'চিঅ' ইকনমিক ছাৰ্ভে চলোৱা হৈছে তাৰপিছত হৈছে যে দ্য ছাৰ্ভে এলাইন with the recommendation of made by Justice Biplab Sharma Committee for the implementation of the Clause 6 of Assam Accord. তো কৈছে এই জৰীপ যোনটো ছাৰ্ভে অসম চুক্তিৰ যোনটো 6 নং দফা তাৰ ৰূপায়ণৰ বাবে ন্যায়াধীশ যি জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটি আছিলে ন্যায়াধীশ বিপ্লৱ শৰ্মা যোনটো কমিটি তাৰ পৰামৰ্শৰ লগত সংগতি ৰাখিয়ে এই জৰীপটো চলোৱা হৈছে বুলি কৈছে আণ্ডাৰ মানে কি 6 নং ক্ল'জ আছাম একৰ্ড তাৰপিছত Assam currently has over 2200 shore villages accommodating approximately 25 lakhs people accounting for roughly 7% of the state population গতিকে এই চৰাঞ্চলসমূহত টোটেল 2200ৰো অধিক গাঁও আছে বুলি কৈছে য'ত প্ৰায় 25 লাখ লোকে বসবাস কৰে যিটো ৰাজ্যখনৰ টোটেল 7% পপুলেশ্যন হয় তো সেইটো এটা মানে ডাঙৰ সমস্যা য'ত মানে বেছি বাংলাদেশী তাত বহুত সোমাই আছে মানে এই মাটিবোৰত চৰ অঞ্চলসমূহত তাৰপিছত নিউ চি জি ইন গুৱাহাটী হাইকোৰ্ট চি জি মানে কি চিফ জাষ্টিচ তো গুৱাহাটী হাইকোৰ্টৰ নতুন জাষ্টিচ আহিছে তেখেতৰ নাম কি আছে আশুতোষ কুমাৰ জাষ্টিচ আশুতোষ কুমাৰ হেজ বিন এপইণ্টেড এজ দ্য নিউ চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট হি প্ৰিভিয়াছলি চাৰ্ভড এজ এ জাজ অফ দ্য পাটনা হাইকোৰ্ট এণ্ড had been functioned as the acting Chief Justice in the Guwahati High Court since January 16, 2025. তো কৈছে যে ন্যায়াধীশ যি আশুতোষ কুমাৰ তেখেত গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে তেখেতক আশুতোষ কুমাৰ নামটো মনত ৰাখিব তাৰপিছত তেখেতে ইয়াৰ পূৰ্বে যি পাটনা হাইকোৰ্টৰ কি আছিল ন্যায়াধীশ হিচাপে কাম কৰি আছিল আৰু 2025 চনৰ জানুৱাৰী 16 তাৰিখৰ পৰা গুৱাহাটী যি হাইকোৰ্ট তাত ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আছে মানে কি এক্টিং চিফ জাষ্টিচ হিচাপে মানে কাম কৰি আছিল তাৰপিছত হৈ গ'ল তামোলপুৰ টপছ এছপিৰেশ্যনেল ব্লক The Tamulpur block in Assam ranked first among the 500 aspirational blocks across the India under Niti Aayog's Aspirational Block Program ABP যাক কোৱা হয় for January and March January to March 2024 period তো কৈছে যে যি নীতি আয়োগৰ দ্বাৰা যি এক ABP অধীনত ABP মানে কি এছপিৰেশ্যনেল ব্লক প্ৰগ্ৰাম এই নীতি আয়োগৰ ABP অধীনত 2024 চনৰ জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ সময়ছোৱাত এই সমগ্ৰ ভাৰতৰ টোটেল 500টা খণ্ডৰ ভিতৰত অসমৰ তামোলপুৰ যোনটো খণ্ড আছে এই তামোলপুৰ ব্লকটোৱে ফাৰ্ষ্ট মানে কি ৰেংক পাইছে তাৰপিছত দ্য ব্লক ৱাজ এৱাৰ্ডেড 3 crore ইনচেণ্টিভ গ্ৰাণ্ট ফৰ ইটছ এচিভমেণ্ট গতিকে এই সাফল্যৰ বাবে এই তামোলপুৰ খণ্ডটিক 3 কোটি টকা কি কৰিছে উদগনিমূলক অনুদান প্ৰদান কৰিছে ঠিক আছে আৰু লগতে কি ছাকচেছ includes the achieving 100% in institutional deliveries and delivering 50 plus essential newborn services through the Panchamrit initiative গতিকে এই যোনটো
ছাকচেছ আছিল, যোনটো সাফল্য আছিল, সেই সাফল্যসমূহৰ ভিতৰত কি আছিল? একদম পুৰা 100% যোনটো ইনষ্টিটিউচনেল ডেলিভাৰীজ, মানে এই যে কেঁচুৱা জন্ম হয় যে ডেলিভাৰী দিয়ে, সেই ডেলিভাৰী আৰু লগতে এই যোনটো পঞ্চামৃত যোনটো ইনিচিয়েটিভ আছে তাৰ জৰিয়তে টোটেল 50টাতকৈ অধিক 50টাতকৈ অধিক যোন নিউবৰ্ণ বেবী, নিউবৰ্ণ মানে যোন কেঁচুৱা, তেখেতক অত্যাৱশ্যকীয় সেৱা ছাৰ্ভিচেছ প্ৰদান কৰা হৈছিল। তো সেইখিনি আছিল এ ছাকচেছ এই ব্লগটোৰ। তাৰপিছত হাইলাকান্দি চায়েন্স ইন নীতি আয়োগ ছাৰ্ভে। তো নীতি আয়োগ ছাৰ্ভেত হাইলাকান্দি কিবা এটা মানে এচিভমেণ্ট পাইছে। এইটো হৈছে হাইলাকান্দি ডিষ্ট্ৰিক্ট চিকিউৰ দ্য ছেকেণ্ড ৰেংক ইন দ্য নীতি আয়োগ ডেল্টা ৰেংকিং ইন জানুৱাৰী 2025। চ' এইটো বহুত পুৰণা এটা কাৰেণ্ট এফেয়াৰ্ছ নিউজ। গতিকে 2025 চনৰ জানুৱাৰী মাহত যি নীতি আয়োগৰ ডেল্টা ৰেংকিং আছে তাত হাইলাকান্দিয়ে দ্বিতীয় স্থান লাভ কৰিছিল। তো উত্তৰ পূৰ্বৰ প্ৰথমটো ৰাষ্ট্ৰীয় ঘাইপথৰ কথা কোৱা হৈছে যে NE's ফাৰ্ষ্ট নেশ্যনেল হাইৱে লেণ্ডিং ফেচিলিটি। তো ইণ্ডিয়াছ ফাৰ্ষ্ট ইমাৰ্জেঞ্চি লেণ্ডিং ষ্ট্ৰিপ ইন নৰ্থ ইষ্ট ইজ বিং ডেভেলপড অন এ 4 কিলোমিটাৰ ষ্ট্ৰেচ অন নেশ্যনেল হাইৱে বিটুইন মৰাণ এণ্ড ডিমৌ ইন আছাম। তো কৈছে অসমৰ মৰাণ আৰু ডিমৌৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথতে এই 4 কিলোমিটাৰ এটা ডিষ্টেঞ্চৰ 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা উত্তৰ পূৰ্বৰ প্ৰথমখন যোনটো ইমাৰ্জেঞ্চি লেণ্ডিং ষ্ট্ৰিপ, মানে জৰুৰীকালীন যদি কিবা দৰকাৰ হয় পটক তাত বিমানবোৰ পৰিব পাৰিব, এনেকুৱা এটা ষ্ট্ৰিপ নিৰ্মাণ কৰা হৈছে। ঠিক আছে, এই মাজতে যে মোদী আহিছিল, যে ফ্লাইটবোৰ পৰিছিল যে আহি কিনি, তো সেইটো কথা কৈছে। তো দ্য প্ৰজেক্ট ইজ এক্সপেক্টেড টু কমপ্লিটেড বাই অক্টোবৰ 2024 উইথ দ্য NHIDCL এণ্ড এয়াৰফ'ৰ্চ। গতিকে এই ডেটটোৰ ভিতৰতে মানে কমপ্লিট কৰিছে মানে এই ৰাস্তাটো। ঠিক আছে, কোনে কৰিছে? NHIDCL আৰু লগতে ইণ্ডিয়ান এয়াৰফ'ৰ্চে। তো 2 এডিশ্যনেল লেণ্ডিং ফেচিলিটিজ planned at the Tihu Barama, Western Assam and Naga Landing, Central Assam, alongside the proposal for the helipads on the highway flood resilient elevations. তো কৈছে যে পশ্চিম অসমৰ যোনটো টিহু বৰ্মা আৰু মিডল আছাম মানে মধ্য অসমৰ নগাঁও লামডিঙত আৰু এনেকুৱা দুটা অতিৰিক্ত মানে এক্সট্ৰাকে আৰু এনেকুৱা অৱতৰণৰ বাবে মানে য'ত ফ্লাইট নহয় আচলতে যোনটো ইমাৰ্জেঞ্চি লেণ্ডিং, বিমান চিমান মানে কি জেট ফাইটাৰ এইবোৰ পৰিব পাৰিব। ঠিক আছে, তো সেনেকুৱা নিৰ্মাণৰ বাবে পৰিকল্পনা কৰা হৈছে আৰু লগতে বানপানী প্ৰতিৰোধী উচ্চতাত এই ঘাইপথসমূহত এটা হেলিপেড নিৰ্মাণ কৰা হ'ব। ঠিক আছে, বানপানী আহিব নোৱাৰাকৈ এই ঘাইপথসমূহত হেলিপেডৰ নিৰ্মাণৰো ব্যৱস্থা কৰা হ'ব মানে। তাৰপিছত নিউ টেক টু চেক ফ্লাড, নতুন টেকন'লজি আহিছে কি কৰিবলৈ? বানপানী প্ৰতিৰোধ কৰিবলৈ। তো কৈছে যে গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন GMC is implementing a new flood management system utilizing eco-block technology to absorb rainwater and recharge groundwater. তো কৈছে গুৱাহাটী পৌৰ নিগমে মানে গুৱাহাটী GMCয়ে কি কৰিছে? বৰষুণৰ পানী শোষণ কৰিবলৈ আৰু যোনটো গ্ৰাউণ্ড ৱাটাৰ আছে, ভূগৰ্ভস্থ পানী, তাক আকৌ ৰিচাৰ্জ কৰিবলৈ, আকৌ ভৰাবলৈ, পুনৰ যাতে আকৌ তাত ৰিচাৰ্জ হয়, মানে কি আকৌ পানীখিনি গ্ৰাউণ্ড ৱাটাৰলৈ গুচি যায়, আকৌ যদি সোমায়, তেনেকুৱা কৰিবলৈ ইক' ব্লক সেনেকুৱা টেকন'লজি ব্যৱহাৰ কৰিছে এই বানপানীৰ ৰূপায়ণ ব্যৱস্থা কৰিছে মানে। ঠিক আছে, তাৰপিছত দ্য টেকন'লজি ইজ বিং ডিপ্লয়ড ইন দ্য চানমাৰী এণ্ড ৰুক্মিণীগাঁও এৰিয়াছ উইথ প্ৰজেক্ট এক্সিকিউশ্যন শ্লেটেড টু বিং উইথ উইক অফ জুন 29, 2025। তো মানে এই প্ৰযুক্তি ক'ত কৰিছে? চানমাৰী আৰু ৰুক্মিণীগাঁও অঞ্চলত স্থাপন কৰা হৈছে। আৰু এই যোনটো প্ৰযুক্তি, এই প্ৰকল্পৰ কামটো 2025 চনৰ 29 জুনৰ সপ্তাহৰ ভিতৰতে আৰম্ভ হ'ব মানে। সেইটো টাইমৰ মানে এইটো কাৰেণ্ট এফেয়াৰ্ছ নিউজ মানে। টেকন'লজিটো মনত থ'ব লাগিব, এইটো হৈছে কি? ইক' ব্লক টেকন'লজি। আৰু গুৱাহাটীত মানে এই এৰিয়াকেইটাতে মানে চবতকৈ বেছি বানপানী হয়, ৰুক্মিণীগাঁও, চানমাৰী। তাৰপিছত আছামছ বেম্বো ৱেল্থ, মানে অসমৰ বাঁহৰ যি সম্পদ, ৱেল্থৰ কথা কোৱা হৈছে।
তো কৈছে India's first fuel-grade bamboo-based ethanol biorefinery is being established in the Golaghat Numaligarh uh, Refinery Limited in collaboration with the Finland and investment of 1400 crore. ফিনলেণ্ডৰ সহযোগত NRL অৰ্থাৎ নুমলীগড় ৰিফাইনেৰী লিমিটেডে টোটেল 1400 কোটি টকা মানে 1400 কোটি টকা আম, কি কৰি খৰচা কৰিছে গোলাঘাটত ভাৰতৰ প্ৰথমটো ইন্ধন গ্ৰেডৰ যোনটো ফুৱেল গ্ৰেড হা বেম্বো বেছড এটা ইথানল বায়'ৰিফাইনেৰী এটা নিৰ্মাণ কৰিছে। তাৰপিছত ইউজিং 2G ইথানল টেকনলজি দ্য প্লান্ট উইল প্ৰচেছ 500,000 metric ton of bamboo annually to produce 49,000 metric ton of ethanol alongside the furfural acetic acid and food grade CO2. তো 2G ইথানল যোনটো প্ৰযুক্তি ব্যৱহাৰ কৰি কিনি টেকনলজি মানে কি প্ৰযুক্তি তো প্ৰযুক্তি বুলিয়ে কৈছোঁ যে 2G ইথানল প্ৰযুক্তি ব্যৱহাৰ কৰি কিনি এই প্ৰকল্পটোৱে মানে প্ৰকল্প মানে কি প্লান্ট ঠিক আছে এই প্ৰকল্পটোৱে বছৰি 5 লাখ মেট্ৰিক টন বাঁহৰ প্ৰক্ৰিয়াকৰণ কৰি টোটেল 49,000 মেট্ৰিক টন ইথানল উৎপাদন কৰিব ঠিক আছে আৰু এই লগতে ইয়াৰ লগতে আৰু কি কি উৎপাদন কৰিব ফাৰফুৰেল এচিটিক এচিড আৰু যোনটো ফ্ৰুট গ্ৰেড CO2 সেই তিনিটা বস্তু উৎপাদন কৰা হ'ব গতিকে টোটেল এনুৱেলি কিমান ইথানল প্ৰডিউচ কৰা হ'ব 49,000 মেট্ৰিক টন আৰু কিমান বাঁহ প্ৰচেছ কৰিব সেইটো হৈছে 500,000 মেট্ৰিক টন বেম্বো তাৰপিছত SDG ইণ্ডেক্স ইন এনি তাৰপিছত SDG ইণ্ডেক্স এনিত কি হৈছে দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজন SDG ইণ্ডেক্স 2023-24 released by the Niti Aayog donor and UNDP ranked 121 district with no district of Assam securing a spot in top 5 এতিয়া ডনাৰ মানে হৈছে কি মিনিষ্ট্ৰি অফ দ্য ডেভেলপমেণ্ট অফ নৰ্থ ইষ্ট ৰিজন ঠিক আছে তো কৈছে যে নীতি আয়োগ ডনাৰ আৰু ৰাষ্ট্ৰসংঘৰ যোনটো আণ্ডাৰত যোনটো UNDP থাকে তাৰ দ্বাৰা যোনটো প্ৰকাশিত উত্তৰ পূৰ্বৰ যোনটো SDG ইণ্ডেক্স আছিলে তাত 2023 আৰু 2024 বৰ্ষত টোটেল 121খন জিলাৰ মূল্যাংকন কৰা হৈছে আৰু তাৰ ভিতৰত অসমৰ টোটেল মানে টপ 10ৰ ভিতৰত এখনো ডিষ্ট্ৰিক্ট নাই আৰু ডিব্ৰুগড় is Assam best performance district ranked 17 with South Salmara Mankasar is the state's worst এতিয়া মানে অসমৰ ভিতৰত এই SDC ইণ্ডেক্স যোনটো ৰিলিজ হৈছিলে 2023-2024 ডাটা তাৰ মতে অসমৰ বেষ্ট পাৰফৰ্মিং ডিষ্ট্ৰিক্ট আছিল ডিব্ৰুগড় যোনে 17 নম্বৰ ৰেংক পাইছে আৰু চবতকৈ ৱৰ্ষ্ট পাৰফৰ্মিং ডিষ্ট্ৰিক্ট হৈছে চাউথ চালমাৰা মানকাছাৰ যাৰ ৰেংক হৈছে 118-121ৰ ভিতৰত তাৰপিছত দ্য ৰিপৰ্ট ফ্লেগড a high secondary school dropout rate in Assam 14.1% compared to the national average of 10.6% and noted that 72 northeast districts reported a reduction in forest cover তো এই ৰিপৰ্টটোত কি প্ৰকাশ পাইছে অসমৰ যোনটো হাই ছেকেণ্ডেৰী স্কুল ড্ৰপ আউট যে হাই ছেকেণ্ডেৰী স্কুলৰ পৰা যি যে পঢ়াই দিয়ে যে ল'ৰা ছোৱালীবোৰে ষ্টুডেণ্টবোৰে সেই কথা কৈ আছে তাৰ যোনটো পাৰ্চেণ্টেজ টোটেল 14.1% বুলি কৈছে কিন্তু ভাৰতৰ যোনটো নেশ্যনেল এভাৰেজ তাৰ পাৰ্চেণ্টেজ হৈছে 10.6% মানে অসমৰ নেশ্যনেল এভাৰেজতকৈ ৱৰ্ষ্ট পাৰফৰ্মেঞ্চ যি আছে ড্ৰপ আউটৰ ক্ষেত্ৰত অসমত মানে ড্ৰপ আউটটো বেছিকৈ হৈছে বুলি কৈছে ভাৰতৰ নেশ্যনেল এভাৰেজতকৈ আৰু টোটেল 72খন ডিষ্ট্ৰিক্টে কি কৰিছে ৰিডাকশ্যন হৈছে বুলি কৈছে যোনটো ফৰেষ্ট কভাৰ আছিল ফৰেষ্ট কভাৰটো কমি গৈছে মানে তাৰপিছত ভালচাৰ কনজাৰ্ভেশ্যন ইন আছাম ভালচাৰ নাম্বাৰছ have rebound to nearly 500 in the Kaziranga National Park and Debru-Soikha Biosphere Reserve. তো কৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ডিব্ৰু-চৈখোৱা জীৱমণ্ডলৰ সংৰক্ষিত অঞ্চলত শগুনৰ সংখ্যা বৃদ্ধি পাইছে প্ৰায় 500লৈকে ঠিক আছে 2023 চনলৈকে 500 হৈছেগৈ তাৰপিছত কৈছে যে দ্য ফুলেশ্বৰী দত্ত a teacher from Assam who has been protected nesting trees since 2021 received Assam Gaurav Award
in 2024 for her community-led conservation effort. গতিকে এই community-led conservation এফৰ্টৰ বাবে ফুলেশ্বৰী দত্ত এগৰাকী শিক্ষয়িত্ৰী হয়, যোনে কি কৰিছে এই শগুনৰ বাঁহ থকা গছসমূহ সুৰক্ষা দি আহিছে 2001 চনৰ পৰা, আৰু সেইবাবে তেখেতক কমিউনিটি-লেড কনজাৰভেশ্যন এফৰ্টৰ বাবে কি দিয়া হৈছে, অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে 2024 চনত। তাৰপিছত NSAID's lethal to vultures such as ketoprofen and ecler, ekeklo, aceclofenac was formerly banned in 2023 following 2006 ban in diaclofenac। তো কৈছে যে এই শগুনৰ বাবে যি মাৰাত্মক যি NSAIDৰ যোনবোৰ ঔষধসমূহ আছে, যেনে হৈছে কেটেপ্ৰফেন আৰু লগতে হৈছে এচিক্লফেনাক, এই দুইবিধ দৰৱ যি শগুনৰ বাবে অতি মাৰাত্মক। তো এই মাৰাত্মক দুবিধ দৰৱক ঔষধক বেন কৰিছে 2023 আৰু ডাইক্লফিনাক বেন কৰিছিল 2006 চনত। তাৰপিছত হাইড্ৰ'কাৰ্বন ৰিজাৰ্ভ ইন দ্য নামৰূপত হাইড্ৰ'কাৰ্বনৰ কি পোৱা গৈছে, ৰিজাৰ্ভ পোৱা গৈছে। তো কৈছে যে অইল ইণ্ডিয়া লিমিটেড মানে অইল ডিস্কভাৰ্ড hydrocarbon reserve in the depth of the 4.4 kilometer in the Namrup Borhat 1 well under the OLAP 1 block in the Dibrugarh district। কৈছে যে অইল মানে অইল ইণ্ডিয়া লিমিটেড ডিব্ৰুগড় জিলাৰ যোনটো OLAP-ৰ 1 খণ্ড আছে, তাৰ অন্তৰ্গত যোনটো নামৰূপ বৰহাট 1 খাদ আছে মানে ৱেল আছে, তাত 4.4 কিলোমিটাৰ গভীৰতাত, ঠিক আছে, কি পাইছে, ইমানখিনি ভিতৰত মাটিৰ ভিতৰত ইমানখিনি এৰিয়াত কি পাইছে, হাইড্ৰ'কাৰ্বন পাইছে, হাইড্ৰ'কাৰ্বনৰ ভাণ্ডাৰ আৱিষ্কাৰ কৰিছে। আৰু দ্য আছাম গভৰ্ণমেণ্ট হোল্ডছ এ ছিগনিফিকেণ্ট ডাইৰেক্ট ষ্টেক in this venture alongside oil and NRL, making it the first Indian state government to transition into a direct oil producer। তো কৈছে যে অসম চৰকাৰে অইল আৰু NRLৰ লগতে এই প্ৰকল্পত এক প্ৰত্যক্ষ অংশীদাৰিত্ব ৰাখিছে, যাৰ ফলত প্ৰত্যক্ষভাৱে তেল উৎপাদনকাৰীলৈ ৰূপান্তৰিত হোৱা ই ভাৰতৰ প্ৰথমখন ৰাজ্য চৰকাৰ হিচাপে পৰিগণিত হৈছে। তাৰপিছত 2023 আৰু 24 মানে 2023 and 24 Assam produced 4,361,000 metric ton of crude oil, ranking as the third highest producer in the country। 2023-24 চনত অসমে 4,361,000 মেট্ৰিক টন খাৰুৱা তেল উৎপাদন কৰি দেশৰ ভিতৰত 3 নম্বৰ পজিশ্যন মানে থাৰ্ড মানে তৃতীয় সৰ্বোচ্চ উৎপাদনকাৰী হিচাপে স্থান লাভ কৰিছে। তাৰপিছত নেশ্যনেল ডিজেবিলিটি ষ্টাডিজ, তো অসম চৰকাৰ মানে দ্য আছাম কেবিনেট এপ্ৰুভছ দ্য এষ্টাব্লিছমেণ্ট অফ দ্য ইউনিভাৰ্চিটি অফ দ্য নেশ্যনেল ডিজেবিলিটি ষ্টাডিজ এণ্ড দেওচাৰ ইন দ্য ছয়গাঁও ৰেভিনিউ চাৰ্কেল অফ কামৰূপ ডিষ্ট্ৰিক্ট। অসম কেবিনেটে কামৰূপৰ ছয়গাঁও ৰাজচক্ৰৰ যি দেওচাৰ অঞ্চল আছে, তাত এখন ৰাষ্ট্ৰীয় বিকলাংগ অধ্যয়ন কি কয় বিশ্ববিদ্যালয় নিৰ্মাণ কৰিব বুলি সদনত মানে কি প্ৰস্তাৱ অনুমোদন জনাইছে। আৰু লগতে দ্য ইনষ্টিটিউশ্যন ইজ প্ৰপ'জ টু ফাংচন এজ এ চেণ্ট্ৰেল ইউনিভাৰ্চিটি ফ'কাছ অন দ্য ডিজেবিলিটি ৰিচাৰ্চ, ইনক্লুচিভ এডুকেশ্যন এণ্ড ৰিলেটেড হেল্থ কেয়াৰ ছাৰ্ভিচেছ। তো কৈছে এই যোনখন প্ৰতিষ্ঠান, তাত বিকলাংগ গৱেষণা লগতে সৰ্বজনীন শিক্ষা আৰু আনুষ্ঠানিক স্বাস্থ্য সেৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব, আৰু লগতে এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় হিচাপে পৰিচালিত হোৱাত মানে প্ৰস্তাৱ দিছে। তাৰপিছত পেল কেপ্ট পিজন, দ্য পেল কেপ্ট পিজন, যাৰ চাইণ্টিফিক নেম হৈছে কলুম্বা পনিচিয়া, categorized as the vulnerable on the IUCN Red List, was recently cited in the Dihing Patkai National Park। IUCNৰ যি ৰেড লিষ্ট, তাত ভালনাৰেবল পাইছে, কেটেগৰী পাইছে কি এই পেলকেট পিজনটোৱে, ঠিক আছে। এই পেলকেট পিজন এবিধ চৰাই হয়, ইমান দিনৰ পৰা দেখা পোৱা নাছিল, কিন্তু ৰিচেণ্টলি এই দিহিং পাটকাই নেশ্যনেল পাৰ্কত এই চৰাইবিধ দেখা পোৱা গৈছে। তাৰপিছত ধলে ৰিটাৰ্ণছ ইন আছাম, এইটো কি হয়, এটা এছিয়াটিক ৱাইল্ড ডগ হয়, আৰু দ্য এণ্ডেঞ্জাৰ্ড এছিয়াটিক ৱাইল্ড ডগ ৱাজ ফটোগ্ৰাফ ইন দ্য কাজিৰঙা কাৰ্বি এলং
Karbi Anglong landscape after being missing from the region for 35 years since the mid 1990s মানে মিড 1990s মানে কি হ'ব 1996 1994 সিমান মানতে এছিয়াটিক ৱাইল্ড ডগটো দেখা গৈছিল যাৰ নাম হৈছে ধলে তো সেইটো বৰ্তমান সময়ত 35 বছৰ দেখা পোৱা নাই কিন্তু বৰ্তমান সময়ত কাজিৰঙা এই কাৰ্বি আংলং লেণ্ডস্কেপত মানে এই এৰিয়াটোত দেখা পোৱা গৈছে আৰু the sighting is result of the extensive camera strip study deployed across the Panbari, Haldibari, Kanchanjuri and Amguri wildlife corridors between the February 2021 to December 2022 তো কৈছে যে এই যোনটো ফেব্ৰুৱাৰী 2021 চনৰ পৰা ডিচেম্বৰ 2022 চনৰ ভিতৰত যি পাণবাৰী হালদিবাৰী কাঞ্চনজুৰি আৰু আমগুৰি বন্যপ্ৰাণী যোনটো কৰিডৰ আছে তাত এটা বিস্তৃত কেমেৰা ট্ৰেপ অধ্যয়ন কৰা হৈছিল ষ্টাডি কৰা হৈছিল এই কেমেৰা ট্ৰেপ ষ্টাডিৰ কাৰণে এই ডগবিধ এই কুকুৰবিধ মানে দেখা পোৱা গৈছে তাৰপিছত নিউ গাৰ্চিনিয়া স্পেচিছ গতিকে এই নতুন উদ্ভিদ প্ৰজাতি ঠিক আছে এ নিউলি আইডেণ্টিফাইড প্লান্ট স্পেচিছ গাৰ্চিনিয়া কুচুমি has been documented in the International Taxonomy Journal ফেডাত ৰিপাৰ্টৰিয়াম ফেডেছ ৰিপাৰ্টৰিয়াম বুলি এখন ইণ্টাৰনেশ্যনেল টেক্সনমি জাৰ্নেল আছে তাত এই নতুনকৈ যোনটো উদ্ভিদ ডিস্কভাৰ হৈছে গাৰ্চিনিয়া কুচুমি সেইটো ডকুমেণ্ট কৰা হৈছে তাত মানে অন্তৰ্ভুক্তি কৰা হৈছে আৰু ইট ৱাজ ডিস্কভাৰ্ড বাই আছাম বটানিষ্ট যতীন শৰ্মা নেমড ইন দ্য অনাৰ অফ হিজ লেট মাদাৰ কুচুমি দেৱী তো অসমৰ উদ্ভিদ বিজ্ঞানী যতীন্দ্ৰ শৰ্মাই এই উদ্ভিদ আৱিষ্কাৰ কৰিছে আৰু তেখেতৰ যি প্ৰয়াত মাতৃ আছে কুচুম দেৱী তেখেতৰ নামত এই গছবিধৰ নাম দিছে যাৰ নাম হৈছে গাৰ্চিনিয়া কুচুমি তাৰপিছত অৰূপ কুমাৰ দত্ত তেখেতক ফেলিচিটেশ্যন কৰা হৈছিল তেখেতক কি কৰা হৈছিল সম্বৰ্ধনা জনোৱা হৈছিল যোৰহাটত তো গতিকে তেখেতে 2018 চনত কি আছিলে পদ্ম এৱাৰ্ডছ পাইছিলে তোমাৰ বাছ আৰু তেখেত এগৰাকী ৰাইটাৰ হয় পাৰ্চনেলিটি দি দিব পাৰে তেখেত ডেন্সাৰ হয় স্পৰ্টছমেন হয় কি হয় অৰূপ কুমাৰ দত্ত তেখেত এগৰাকী ৰাইটাৰ হয় ঠিক আছে তাৰপিছত আৰ্চেনিক ইন গ্ৰাউণ্ডছ ৱাটাৰ লেভেল গতিকে আৰ্চেনিক মানে কি এতিয়া পানীত আৰ্চেনিক থাকে ঠিক আছে এতিয়া কিমানটো লেভেললৈকে পানী আৰ্চেনিক থাকিলে সেইখিনি খোৱা পানীৰ বাবে যোগ্য হয় সেইটো কথা মানে হুৱে কৈছে গতিকে কি হ'ব লাগে আৰ্চেনিকৰ লেভেলটো পানীত কিমান হ'ব লাগে 10 মাইক্ৰগ্ৰাম পাৰ লিটাৰ ঠিক আছে ইমানখিনিতকৈ বেছি হ'ব নালাগে বুলি কৈছে গতিকে একৰ্ডিং টু দ্য জল শক্তি ইন ডিচেম্বৰ 2024 ৰিচেণ্ট ৰিপৰ্টছ কনফাৰ্ম চিভিয়াৰ আৰ্চেনিক কণ্টামিনেশ্যন এক্সিডিং হু ছেফটি লিমিটছ টু হু ছেফটি লিমিটছ ইন 19 to 21 ডিষ্ট্ৰিক্ট আছাম গতিকে অসমৰ 19খনৰ পৰা 21খন ডিষ্ট্ৰিক্টতে খোৱাপানী যোগ্যভাৱে যিমান আৰ্চেনিক থাকিব লাগে খোৱাপানীত যিমান আৰ্চেনিক থাকিব লাগে তাতকৈ লিমিট যদি বেছি হৈ যায় তেতিয়াহ'লে এইখিনি খোৱাপানীৰ বাবে যোগ্য নহয় খাদ্য পানীৰ বাবে যোগ্য নহয় খোৱাপানীৰ বাবে তো সেনেকুৱা ডিষ্ট্ৰিক্ট অসমত 21ৰ পৰা 19খনলৈকে আছে বুলি এই জল শক্তি মিনিষ্ট্ৰীয়ে ডিচেম্বৰ মাহত এটা ৰিপৰ্টৰ জৰিয়তে কনফাৰ্ম কৰিছে তাত মানে আৰ্চেনিক কণ্টামিনেশ্যন বহুত বেছি আছে তো এনেকুৱা ডিচিজ হয় মানে এইটো আৰ্চেনিকটো বেছি থাকিলে তো খোৱা পানীৰ বাবে যোগ্য নহয় আৰু কিমানটো লেভেললৈকে থাকিলে 10 মাইক্ৰগ্ৰামলৈকে যদি থাকে তেতিয়াহ'লে মানে এইটো খাব পাৰি পানীটো বুলি কৈছে হুৱে মানে এইটো হুৰ ছেফটি লিমিটছ হয় এইটো 10 মাইক্ৰগ্ৰাম 10 এইটো ইউ নিচিনা চিনটো থাকিব তাৰপিছত জি থাকিব এল মানে 10 মাইক্ৰগ্ৰাম পাৰ লিটাৰ তাৰপিছত হৈছে আছাম উলাহটি এইটো এটা নতুন ষ্টাৰ্টআপ হয় তো আছাম ফাৰ্ষ্ট বেকলেছ টি ষ্টাৰ্টআপ মানে এতিয়া চাহত আমি দেখিছোঁ যে টি বেগ থাকে হয় নাই যোনটো আমি টি বেগ এটা যে দোকানত পাই আমি চাহত তিয়াই খাব লাগে সেই বেকলেছ এটা টি ষ্টাৰ্টআপ হয় বুলি কৈছে তাৰ নাম হৈছে উলাহট্ৰি আৰু সেই উলাহট্ৰিয়ে টোটেল 20 বছৰৰ কাৰণে পেটেণ্ট পাইছে ঠিক আছে কিহৰ কাৰণে কম্প্ৰেছ হ'ল লিফ টি ডিপছ মানে গোটেই চাহৰ পাত খিলাই ডুবাই কিনি মানে চাহটো তৈয়াৰ কৰা হ'ব মানে খাবলৈ তো সেইটোৱে আৰু এই প্ৰডাক্টটো এটিকল দুটি পাত এইটো মানে বান্ধিব মানে ঠিক আছে বান্ধি কিনি মানে তিয়াই খাব লাগিব চাহবিধ তেনেকুৱা এটা ষ্টাৰ্টআপ হয় মানে তো সেইটোৱে আৰু নতুন এটা ষ্টাৰ্টআপ ওলাইছে এইটোৱে নামটো হৈছে উলাহট্ৰি তাৰপিছত আছাম মেঘালয় বৰ্ডাৰত মানে অলপ কি হৈছিলে
অলপ দুৰ্বৃত্তকাৰী কেইটামান ঘৰ জ্বলাইছিলে, তাৰে এটা নিউজ আহিছিলে। তো সেইটোৱে। তো বেলেগকে একো নাই। গতিকে ইয়াৰ পৰা ইম্পৰ্টেণ্ট চাব বাছ এইটোৱে যে মেঘালয় এখন অসমৰ পৰা কেতিয়া পৃথক হৈ যায় আৰু গুৱাহাটী দিছপুৰলৈ অসমৰ কেপিটেল কেতিয়া বনে সেই বস্তুবোৰ চাব। তাৰপিছত নেক্সট হৈ গৈছে প্ৰফেচাৰ উদয়াদিত্য ভৰালী। তো প্ৰফেচাৰ উদয়াদিত্য ভৰালী, এন এমিনেণ্ট হিষ্টৰিয়ান columnist and former principal of the Cotton College passed away in the July 2024. এইটো চাব নালাগে কেতিয়া পাছ হ'ল, সেইটোৱে চাব লাগে। উদয়াদিত্য ভৰালী তেখেতৰ দেহাৱসান হৈছে। তেখেত এগৰাকী হিষ্টৰিয়ান আছিল, স্তম্ভকাৰী আছিল। স্তম্ভকাৰী মানে কি এইটো? কলুমনিষ্ট মানে কি? কলুমনিষ্ট মানে হৈছে স্তম্ভ লেখক, ঠিক আছে। আৰু কটন বিশ্ববিদ্যালয়ৰ তেখেত কি আছিল? মহাবিদ্যালয়ৰ এগৰাকী প্ৰাক্তন অধ্যক্ষ আছিল। উদয়াদিত্য ভৰালী তেখেতৰ মৃত্যু হৈছে। আৰু তেখেতক কেলে তেখেতৰ নামটো হৈছে, তেখেতক মৰণোত্তৰভাৱে কি প্ৰদান কৰা হৈছে? পৰাগ কুমাৰ দাস জাৰ্নেলিজম এৱাৰ্ড 2025। তেখেতক মৰণোত্তৰভাৱে লাইফ লাইন কণ্ট্ৰিবিউশ্যনৰ কাৰণে, গোটেই জীৱনজোৰা কণ্ট্ৰিবিউশ্যনৰ বাবে তেখেতক এই বঁটাটি প্ৰদান কৰা হৈছে। পৰাগ কুমাৰ জাৰ্নেলিজম এৱাৰ্ড 2025। তো সেইটো মনত থ'ব। কোনে পাইছে? প্ৰফেচাৰ উদয়াদিত্য ভৰালী। আৰু তেখেতে পৰথুমেছলি পাইছে, মানে মৰণোত্তৰভাৱে পাইছে। আৰু বুঢ়ীয়া সাধু, এই বুকখন মানে কি কৰিছে? আৰবী ভাষালৈ ট্ৰান্সলেশ্যন কৰা হৈছে। তাৰে নিউজ আহিছিল যে লক্ষ্মীনাথ বেজবৰুৱা ক্লাছিক 1911 ফকটেল কালেকশ্যন বুঢ়ীয়া সাধু হেজ বিকাম দ্য ফাৰ্ষ্ট বুক টু ট্ৰান্সলেট ইন আৰবী। প্ৰথমখন কিতাপ গ্ৰন্থ বনিছে যোনখন আৰবী ভাষালৈ ট্ৰান্সলেট হৈছে। লিখিছিল কোনে? লক্ষ্মীনাথ বেজবৰুৱাই। আৰু 2011 চনৰ এইটো ফকটেল হয়, ঠিক আছে। তাৰপিছত নামটো হৈছে বুঢ়ী আই সাধু। আমি সকলোৱে জানো বুঢ়ী আই সাধু প্ৰথমখন বুক যি আৰবী ভাষালৈ ট্ৰান্সলেট কৰা হৈছে। আৰু ট্ৰান্সলেট কোনে কৰিছে মনত থ'ব যে আবু ছায়েদ আনচাৰীয়ে ট্ৰান্সলেট কৰিছে। আৰু এইটো এডিশ্যনটো, আৰবিক এডিশ্যনটো প্ৰকাশ পাইছে ক'ত? পাব্লিছ হৈছে কাইৰ, যি ইজিপ্তৰ কেপিটেল হয় কাইৰ, ঠিক আছে। কাইৰত মানে প্ৰকাশ পাইছে, মানে কি কৈছে? পাব্লিছ কৰিছে। আৰু আবু ছায়েদ আনচাৰীয়ে পাব্লিছ কৰিছে। নেক্সট হৈ গ'ল আছামিজ ফিল্ম কিয়। এই আছামিজ ফিল্ম কিয়খনে এটা এৱাৰ্ড পাইছে। ক'ত পাইছে সেইটো মনত থ'ব যে ডাইৰেক্টৰ হয় অপৰূপ আগৰৱালা। আৰু তেখেতে বেষ্ট ফাৰ্ষ্ট টাইম ডাইৰেক্টৰ এৱাৰ্ড, প্ৰথমবাৰৰ বাবে ডাইৰেক্টৰ এৱাৰ্ড, মানে তেখেতৰ প্ৰথমবাৰ এৱাৰ্ডৰ নামেই হৈছে বেষ্ট ফাৰ্ষ্ট টাইম ডাইৰেক্টৰ, ঠিক আছে। প্ৰথমবাৰ ডাইৰেক্টৰ হৈ কিনে যোনে ভাল মুভি বনায় তাকো এটা এৱাৰ্ড দিয়ে, মানে ফাৰ্ষ্ট টাইম ডাইৰেক্ট কৰা ফিল্মৰ বাবে। তো সেইটো বেষ্ট ফাৰ্ষ্ট টাইম ডাইৰেক্টৰ এৱাৰ্ড পাইছে। ক'ত পাইছে? বাৰ্লিন কিজ ফিল্ম ফেষ্টিভেল ইন জাৰ্মানী। তো অসমীয়া ফিল্মখনৰ নাম হৈছে কিয়। আৰু চিনেমেটিক এডাপ্টেশ্যন অফ নটসূৰ্য ফণী শৰ্মাছ ক্লাছিক ড্ৰামা ৰিচিভছ দিছ ইণ্টাৰনেশ্যনেল accolade prior to its official release. তাৰপিছত হৈ গৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট ৱাটাৰ টেক পাৰ্ক। ভাৰতৰ প্ৰথমটো ৱাটাৰ টেকনলজিকেল পাৰ্ক, ৱাটাৰ টেক পাৰ্ক। গতিকে সোণাপুৰৰ যোনটো বাগজাৰিত, তাত অসমৰ মুখ্যমন্ত্ৰীয়ে এই একুৱা টেক পাৰ্কখন ইনগৰেট কৰিছে। আৰু এইখন হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট ৱাটাৰ টেক পাৰ্ক। তাৰপিছত আছাম ফ্ৰেছ কনজাম্পশ্যন হেজ ডাবল বিটুইন 2019 to 2024। এইটো ফেক্ট হয়, ঠিক আছে। ইয়াৰ লগতে জড়িত কিছুমান ফেক্ট হয়। 2019 আৰু 2024 চনত ভিতৰত অসমৰ যোনটো মাছৰ ব্যৱহাৰ তাৰ দুগুণ বৃদ্ধি হৈছে। বৰ্তমান সময়লৈকে 4.9 লাখ মেট্ৰিক টন হৈছেগৈ। আৰু ৰাজ্যখনত যি মাছ ফাৰ্মিঙৰ পৰা ইনকম হৈছে সেইটো বৰ্তমান টোটেল 12,000 কোটি টকা হৈছেগৈ। তাৰপিছত ৰিভাৰ ক্ৰুজ টুৰিজিম আছাম। গতিকে এটা ইণ্ডিজিনিয়াছলি বিল্ড ক্ৰুজ ভেছেল ভিকিং ব্ৰহ্মপুত্ৰ, মনত থ'ব নামটো হৈছে ভিকিং ব্ৰহ্মপুত্ৰ। সেইটো মানে থলুৱাভাৱে নিৰ্মিত জাহাজ এখন, ঠিক আছে। ক্ৰুজ জাহাজ হয়। গতিকে থলুৱাভাৱে নিৰ্মিত ক্ৰুজ জাহাজ নামটো হৈছে ভিকিং ব্ৰহ্মপুত্ৰ। এইটো 2027 চনৰ শেষৰ ফালে যোনটো আমাৰ নেশ্যনেল ৱাটাৰৱে 2 আছে তাত চলাচল আৰম্ভ কৰিব, সেইটো কথাই কোৱা হৈছে। নেশ্যনেল ৱাটাৰৱে 2 হৈছে শদিয়াৰ পৰা ধুবুৰীলৈকে যোনটো ৱাটাৰৱে আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত, সেইটোৱে নেশ্যনেল ৱাটাৰৱে 2 তাত চলিব 2027 চনৰ পৰা। নামটো হৈছে ভিকিং ব্ৰহ্মপুত্ৰ। সেইটো ইণ্ডিজিনিয়াছলি বিল্ড ক্ৰুজ ভেছেল হয়, ঠিক আছে। এজ এ পাৰ্ট অফ দ্য এক্সপাণ্ডিং ৰিভাৰ টুৰিজম, 4 নিউ ৰিভাৰ ক্ৰুজ টাৰ্মিনেলছ হেভ বিন
uh, are being developed in the Assam Silghat, Biswanath Ghat, Nimati and Guijan in 2027. 2027 লৈকে এই চাৰিটা জেগাত শিলঘাট, বিশ্বনাথ ঘাট, নিমাতী ঘাট আৰু গুইজান ঘাটত কি কৰা হ'ব, চাৰিটা নতুন ৰিভাৰ ক্ৰুজ টাৰ্মিনেল তৈয়াৰ কৰা হ'ব। তাৰপিছত আণ্ডাৰ দ্য নেশ্যনেল ক্ৰুজ ভাৰত মিছন the government targets the development of the 51 new cruise targets across the country by 2027. গতিকে 2027 চনৰ ভিতৰত এই যোনটো ভাৰতৰ নেশ্যনেল ক্ৰুজ ভাৰত মিছন আছে, নেশ্যনেল ক্ৰুজ ভাৰত মিছন আছে, তাৰ আণ্ডাৰত গভৰ্ণমেণ্টে টাৰ্গেট কৰিছে টোটেল 51টা নতুন ক্ৰুজ চাৰ্কিট যাতে নিৰ্মাণ কৰিব পাৰে গোটেই দেশখনত। তাৰপিছত আইৰণ অৰ ইন ধুবুৰী, তো ধুবুৰীত কি আছে, আইৰণৰ পাইছে এ মেজৰ আইৰণৰ ডিপজিট এপ্ৰক্সিমেটলি 18.29 million tons have been discovered in the Chanderdinga hills of the Dhuburi district. তো কৈছে যে অসমৰ ধুবুৰী জিলাৰ যি চন্দৰডিঙা পাহাৰ আছে তাত 18.29 নিযুত টনৰ লোৰ আকৰিক এক বৃহৎ ভাণ্ডাৰ আৱিষ্কাৰ হৈছে বুলি কৈছে। আৰু তাত মানে লোৰ পৰিমাণটো কিমান আছে, 37.45%। গতিকে 2025 চনৰ যি জুন মাহৰ উত্তৰ পূব ভাৰতৰ যি ভূতাত্ত্বিক সম্ভাৱনা, য'ত যাক কোৱা হয় জিঅ'লজিকেল পটেঞ্চিয়েল অন নৰ্থ ইষ্ট ইণ্ডিয়া, এই যোনখন হেণ্ডবুকখনৰ মতে কি কৈছে, এই নতুনকৈ আৱিষ্কৃত যোনটো লোৰ আকৰ আছে, তাত লোৰৰ মানে মানে কি, আইৰণৰ গড় পৰিমাণ কিমান পাইছে, 37.45%। আৰু এফিটো হৈছে আইৰণৰ মানে চাইণ্টিফিক চিগনেল, কি চিগনেল বুলি কয় এইটো, এফিটো চাইণ্টিফিক চিগনেল, হয়। তাৰপিছত CM ফ্লাইট স্কিম, এইটো আকৌ সেই উৰা প্লেন ফ্লাইট নহয়, এইটো ফুল ফৰ্মটো হৈছে দ্য চিফ মিনিষ্টাৰ্ছ ফৰ, ওৱান ছেকেণ্ড, তো ইয়াৰ ফুল ফৰ্মটো হৈছে দ্য চিফ মিনিষ্টাৰ্ছ ফৰেন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্ল'বেল হিউমেন টেলেণ্ট। আৰু এইটো লঞ্চ কৰিছে কেতিয়া, 2025 চনৰ জুলাই 30 তাৰিখে। এইটো কি কাৰণে কৰিছে, এই যোনটো জাপানিজ লেংগুৱেজ ট্ৰেইনিং দিয়া হ'ব, ঠিক আছে, ষ্টুডেণ্টবোৰক, আৰু সেইটো টোটেল 1.5 লাখকে ছাবচিডি দিব পাৰ ষ্টুডেণ্ট জাপানিজ লেংগুৱেজ ট্ৰেইনিঙৰ বাবে। তাৰপিছত দ্য ষ্টেট গভৰ্ণমেণ্ট হেজ পাৰ্টনাৰ্ড উইথ এজেঞ্চি লাইক এছিয়ান ওৱান কো লিমিটেড এণ্ড মেইকো কেৰিয়াৰ পাৰ্টনাৰ্ছ। এই ষ্টেট গভৰ্ণমেণ্টে এই দুটা এজেঞ্চিৰ লগত, কোম্পেনীৰ লগত পাৰ্টনাৰশ্বিপ হাত মিলাইছে, কিহৰ কাৰণে, যাতে অসমৰ যোনবোৰ কেণ্ডিডেট আছে, ছাকচেছফুল কেণ্ডিডেট আছে, যোনে মানে ছাকচেছফুলি এই জাপানিজ লেংগুৱেজ ট্ৰেইনিংটো ল'ব পাৰিছে, তেখেতক জাপানত কি কৰা হ'ব, এই স্পেচিয়েল স্কিল ৱৰ্কাৰ ভিজা প্ৰগ্ৰামৰ জৰিয়তে তেখেতসকলক তাত জাপানত গৈ কিনি কি কৰা হ'ব, তেখেতসকলক কেৰিয়াৰ বাবে তেখেতৰ লগত মানে এই প্ৰাৰ্থীসমূহক যাতে তেওঁলোকক নিবনুৱাৰ যোনটো কাম কাজ দিব পাৰে, ঠিক আছে, তো সেইবোৰ বাবে এই সংস্থাকেইটাৰ লগত অসম চৰকাৰে পাৰ্টনাৰশ্বিপ কৰিছে, মানে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিবলৈ মানে জাপানত, ঠিক আছে। তো সেইটো হৈছে CM ফ্লাইট স্কিম। তো গতিকে এইখিনি জুলাই মাহৰখিনি আমি কমপ্লিট কৰিলোঁ। আপোনালোক যদি এই নোটছখিনি লাগে তেন্তে আমাৰ এই কাৰেণ্ট এফেয়াৰ্ছ যোনটো ই বুক আছে, এখন আমাৰ ৱেবছাইটৰ পৰা কিনি লওক, 149 ৰুপিজ ল'ব। আৰু এইখন পঢ়ি আপোনালোকে 3-4 বাৰ যদি আপোনালোকে ৰিভিজন কৰে তেন্তে মনত থাকি যাব, অতি সহজভাৱে আপোনালোকে APSC প্ৰিলিমছৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন সেইখিনি কৰিব পাৰিব। এতিয়া আমি নেক্সট আলোচনা কৰিম আমাৰ আগষ্ট মাহৰখিনি। গতিকে এইটো দুইটা ভাষাতে আছে, অসমীয়া মিডিয়াম, ইংলিছ মিডিয়াম দুইটা ষ্টুডেণ্টে কিনিব পাৰিব। এতিয়া আমি নেক্সট চাম আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছ। তো আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছতে প্ৰথমতে হৈ গ'ল যে NRC, ঠিক আছে, NRC ইন আছাম। গতিকে ফৰ্মাৰ NRC ষ্টেট কৰ্ডিনেটৰ, the former NRC state coordinator Hitesh Dev Sharma recently alleged the large-scale inclusion of the illegal foreigners and called
for a total re-verification of the NRC. গতিকে কোৱা হৈছে যে NRCৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক জি হিতেশ শৰ্মা তেখেতে শেহতীয়াকৈ ব্যাপক হাৰত অবৈধ বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে আৰু লগতে নতুনকৈ NRCৰ সম্পূৰ্ণ একদম পুনৰীক্ষণ দাবী এটা জনাইছে। ঠিক আছে, চেম্পল ভেৰিফিকেশ্যন in the Dolgaon and Baghbor areas revealed an error rate of the approximately 40%. তো দলগাঁও আৰু যোনটো বাঘব আছে এই বাঘব এৰিয়াত এটা নমুনা পৰীক্ষাত প্ৰায় 40% ভুল ধৰা পৰিছে। মানে এই NRCত মানে ভুলকৈ গোটেই নামবোৰ ভৰাই থৈছে বুলি কৈছে। গতিকে ইয়াত মানে বহুত ফৰেনাৰ্ছৰ নাম সোমাই গৈছে। আৰু শৰ্মা claim that the 13.2 lakhs people were included without back and document verification and estimated that 60 to 70 lakh foreigners might be wrongly included overall. তো কৈছে যে শৰ্মাই দাবী কৰিছে যে পিছপৰা নথিপত্ৰ পৰীক্ষা নোহোৱাকৈ যোনটো বেক এণ্ড ডকুমেণ্টেশ্যন ভেৰিফিকেশ্যন বুলি কয় সেইটো নোহোৱাকৈ টোটেল কিমান 13.2% মানে 13.2 লাখ লোকক অন্তৰ্ভুক্তি কৰি দিছে একো মানে ডকুমেণ্ট চকুমেণ্ট নোহোৱাকৈ। আৰু লগতে সামৰিকভাৱে 60 পৰা 70 lakhs মানে টোটেল 60 to 70 lakhs বিদেশী ভুলকৈ অন্তৰ্ভুক্ত হৈ আছে বুলি তেখেতে মানে দাবী উত্থাপন কৰিছে। তাৰপিছত কৈছে যে it was found that 64,000 personnel in the Samaria area were mistakenly recorded as original inhabitants. আৰু টোটেল যোনটো ছয়গাঁও চামাৰিয়া অঞ্চলত 64,000 ব্যক্তি ভুলতে মূল বাসিন্দা হিচাপে লিপিবদ্ধ কৰি দিছে। NRCত মানে এনে নাম ভৰাই দিছে এইখিনি কৈছে। মানে NRC গোটেইখনে মানে খেলি মেলি হৈ আছে, মানে গোটেই জাতৰ নাম ফৰেনাৰ নামবোৰ ভৰাই দিছে, এইটো কথা কৈ আছে। So infertility in Assam. তাৰপিছত infertility rate are rising in Assam due to the changing lifestyle, delayed marriage and late family planning. গতিকে যোনটো ইনফাৰ্টিলিটি ৰেটটো কমি গৈছে কিহৰ কাৰণে ইনফাৰ্টিলিটি ৰেটটো মানে বাঢ়িছে, মানে কি ইনফাৰ্টিলিটি হৈছে ইনফাৰ্টাইল হৈ গৈছে, মানে জন্ম হোৱা নাই। ঠিক আছে, ইনফাৰ্টাইল মানে কি যোনটো কেঁচুৱা জন্ম দিয়াৰ যোনটো ক্ষমতা ইনফাৰ্টিলিটি সেইটো বাঢ়ি গৈছে। তো কিহৰ কাৰণে হৈছে, এইটো জীৱনশৈলী চেঞ্জ হৈছে, লাইফষ্টাইল চেঞ্জ হৈছে, মেৰিজ ডিলে হৈছে আৰু লগতে লেট ফেমিলি প্লেনিং হৈছে। সেইটো কাৰণে অসমৰ ইনফাৰ্টিলিটি ৰেটটো বাঢ়ি গৈছে। আৰু যোনটো ফিমেল ইনফাৰ্টিলিটি কেছেছ লাৰ্জলি ড্ৰাইভেন বাই PCOS, যাক কোৱা হয় কি শ্বৰ্ট ফৰ্মত PCOS কোৱা হয়, পলিচাইটিক অভাৰী চিণ্ড্ৰম কোৱা হয়। আৰু যোনটো এন্ড্ৰমেট্ৰিয়চিছ, আৰু সেইটো মানে কি হৈ গৈছে গ্ৰাম্য জনসংখ্যাৰ মাজত ক্ৰমান্বয়ে প্ৰচলিত হৈ পৰিছে মানে। তো সেইটো কাৰণে মানে এই ফিমেল ইনফাৰ্টিলিটি কেছেছবোৰ আহিছে। তাৰপিছত ৰিচেণ্ট UN demographic report estimated India's population reached 146.39 crore by April, while the total fertility rate fell into 1.9%, which is below the replacement level. তো মানে কি কৰিছে যে ৰাষ্ট্ৰসংঘৰ এক শেহতীয়া জনগাঁথনিমূলক প্ৰতিবেদনত অনুমান কৰা হৈছে যে এপ্ৰিল মাহলৈকে ভাৰতৰ জনসংখ্যা টোটেল 146.39 crore হৈছে। আৰু আনহাতে যোনটো প্ৰজননৰ হাৰ সেইটো 1.9%লৈকে হ্ৰাস পাইছে, যিটো মানে প্ৰতিষ্ঠান ৰিপ্লেচমেণ্ট লেভেলতকৈ বহুত কম বুলি কৈছে। তাৰপিছত দেশভক্ত তৰুণৰাম ফুকন, the death anniversary of the Tarunan Fukan now officially commemorate across the state as দেশভক্তি দিৱস। এতিয়া দেশভক্তি দিৱস বুলি 2021 চনৰ পৰা তৰুণৰাম ফুকনৰ মৃত্যুৰ বাৰ্ষিকী সমগ্ৰ ৰাজ্যতে দেশভক্তি দিৱস হিচাপে পালন কৰা হৈছে, এইটো মনত থ'ব। ঠিক আছে, তাৰপিছত ডিজিটেল অসম সেৱা মানে ডিজিটেল আসাম চাৰ্ভিচেছ কৈছে যে এপ্ৰক্সিমেটলি 800 ষ্টেট গভৰ্ণমেণ্ট চাৰ্ভিচেছ প্ৰাইমেৰিলি within the revenue and the transport departments have been transitioned online. তো মূলতঃ ৰাজহ আৰু পৰিবহণ বিভাগৰ অধীনত প্ৰায় 800খন চৰকাৰী সেৱা অনলাইনলৈ স্থানান্তৰ কৰা হৈছে। তাৰপিছত বায়োমেট্ৰিক চিষ্টেম আৰ বিং ফেজড ইনটু গভৰ্ণমেণ্ট অফিচাৰ্ছ টু ইম্প্ৰুভ দ্য এমপ্লয়ী পাংচুৱেলিটি। তো কৰ্মচাৰীসকলৰ বাবে যোনটো পাংচুৱেলিটি, ঠিক আছে, তাৰমানে যোনটো সময়ানুৱৰ্তিতা বুলি কোৱা হয়, সেইটো বৃদ্ধি কৰাৰ বাবে অসম চৰকাৰে চৰকাৰী কাৰ্যালয়সমূহত কি কৈছে যোনটো বায়োমেট্ৰিক ব্যৱস্থা কয়, মানে বায়োমেট্ৰিক যোনটো কি কয়
প্ৰেজেণ্ট দিয়া হয়। তো সেইটো ফেজটো চিষ্টেমটো আনিছে বুলি কৈছে। তো ডাইৰেক্ট ট্ৰান্সফাৰ বেনিফিট ডিবিটি protocols and direct salary disbursal to bank accounts have been implemented to reduce the corruption and the influence of middlemen। আৰু লগতে দুৰ্নীতি আৰু যোনটো মিডলমেনৰ যি পইচা খাই দিয়ে, তো সেইটো আঁতৰাবলৈ ডিবিটি নিয়ম আনিছে, মানে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, মানে কিবা যদি চৰকাৰে সুবিধা দিয়ে ডাইৰেক্ট বেনিফিচিয়াৰীসকলে ডাইৰেক্ট মানে পইচা একাউণ্টত উঠাই দিব, মানে এই মাজে মিডলমেনসমূহ মানে ডাইৰেক্ট উঠাই দিলে। গতিকে সেইটো কি কাৰণে কৰিছে, যাতে কাৰাপশ্যন হ'ব নোৱাৰে আৰু মিডলমেনে যদি পইচাটো খাই দিব নোৱাৰে। মানে ধৰক মহিলাগৰাকীয়ে আঁচনি পাব লাগে 10,000 টকা, মিডলমেনক দি পঠালে 10,000 টকা, মিডলমেনে খাই দিলে 2,000 টকা, মহিলাগৰাকীয়ে পালে 8,000 টকা। হা, এতিয়া বোলে মিডলমেনক আকৌ গৈ কিনি ঘোচ দিবগে চৰকাৰী কাৰ্যালয়ত। তো সেই কাৰাপশ্যনবোৰ নাইকিয়া কৰিব, লগতে মিডলমেনে মানে যাতে পইচাটো খাই দিব নোৱাৰে, যাতে চৰকাৰে যোনখন আঁচনি দিছে বেনিফিচিয়াৰীসকলে ডাইৰেক্ট পাব লাগে। তো সেইবোৰ কাৰণে এই চিষ্টেমবোৰ আনিছে বাছ। তাৰপিছত আছাম গভৰ্ণৰ প্ৰেজেন্স দ্য এক্সেলেণ্ট এৱাৰ্ড। দ্য গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ প্ৰেজেন্স দ্য গভৰ্ণৰ Assam Award for Excellence 2025 on July 30 to 2025 at Raj Bhavan, Guwahati. So the 2025 awardee includes, গতিকে ৰাজ্যপালৰ দ্বাৰা উৎকৃষ্ট বঁটা প্ৰদান কৰা হৈছে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। নামটো সুধিব পাৰে কেতিয়াবা, এনেকুৱা কুৱেশ্যন আহে। তো গতিকে লক্ষ্মণ প্ৰসাদ আচাৰ্যই 2025 চনৰ 30 জুলাই তাৰিখে গুৱাহাটীৰ যি ৰাজভৱন আছে তাত ৰাজ্যপাল অসম উৎকৃষ্ট বঁটা প্ৰদান কৰিছে। আৰু এই 2025 চনৰ যিসকলে বঁটা পাইছে তাৰ ভিতৰত আছে বাপন দাস, তাৰপিছত আছে ডক্টৰ যি ছায়েন্স আৰু এনভাইৰনমেণ্টৰ কাৰণে পাইছে, ডক্টৰ অমৰ উপাধ্যায় পাইছে ছ'চিয়েল ৱৰ্কৰ কাৰণে, তাৰপিছত পাইছে অবিনাশ হাজৰিকা ট্ৰেডিঙৰ কাৰণে, লেট নগেন ঠাকুৰে পাইছে লিটাৰেচাৰ, দেৱাশিষ ৰয় স্পৰ্টছ এণ্ড এৱাৰ্ড পথুমাছলি, তেখেতে মানে মৰণোত্তৰভাৱে তেখেতক বঁটা দিয়া হৈছে, আৰু উমানন্দ দুৱেৰা যোনে পাইছে কালচাৰ এণ্ড হেৰিটেজৰ কাৰণে। এইটো হৈছে গভৰ্ণৰ প্ৰেজেন্স এক্সেলেঞ্চ এৱাৰ্ড। তাৰপিছত মেৰিটাইম স্কিল হাব ইন ডিব্ৰুগড়। ডিব্ৰুগড়ত মেৰিটাইম স্কিল হাব। The Union Minister Sarbananda Sonowal announced the establishment of a regional center of the excellence for maritime training in Dibrugarh. The project has been estimated cost of 188 crore is expected to generate the 50,000 direct and indirect jobs in the northeast. কৈছে যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ডিব্ৰুগড়ত সামুদ্ৰিক প্ৰশিক্ষণৰ বাবে এটা আঞ্চলিক উৎকৃষ্ট কেন্দ্ৰ, যোনটো ৰিজনেল চেণ্টাৰ অফ এক্সেলেঞ্চ বুলি কোৱা হয়, RCOE স্থাপন কৰাৰ ঘোষণা কৰিছে। আৰু এই প্ৰকল্পৰ বাবে ইমানখিনি টকা খৰচা হৈছে, ঠিক আছে। এষ্টিমেটেড কৰ্চ হৈছে 188 crore, আৰু ই টোটেল 50,000 ডাইৰেক্ট জব দিব বুলি কৈছে, ডাইৰেক্ট আৰু ইনডাইৰেক্ট জব দিব বুলি কৈছে নৰ্থ ইষ্টত। তাৰপিছত কাজিৰঙা টাইগাৰ পপুলেশ্যন, কাজিৰঙাত বাঘৰ কিমান পপুলেশ্যন আছে এইটো কথা আহিছে নিউজত। The 2024 Tiger Census recorded a total 148 tigers in the Kaziranga National Park, Tiger Reserve. গতিকে গম পাইছে যে 2024 চনৰ বাঘৰ পিয়ল মতে বাঘৰ যোনটো চেঞ্চাছ আছে তাৰ অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত টোটেল বৰ্গ প্ৰকল্প টোটেল 148টা বাঘ ৰেকৰ্ড কৰা হৈছে। আৰু এই যোনটো ছাৰ্ভে হয়, ফৰ দ্য ফাৰ্ষ্ট টাইম দ্য বিশ্বনাথ Wildlife Division 27 tigers included in the survey, while the Eastern Assam Wildlife Division recorded 115, up from 104 in 2022. গতিকে এই এৰিয়াকেইটাত ইমানখিনি টাইগাৰ পাইছে। আৰু লগতে কাজিৰঙা হেজ secured the position as India's third highest tiger density hotspot with the 18.6 tiger per 100 square kilometer. Per 100 square kilometer 18.65টা টাইগাৰ থাকে মানে এই কাজিৰঙাত, ঠিক আছে। আৰু এইটো থাৰ্ড হায়েষ্ট ডেঞ্চিটি হয় কিহত, ইণ্ডিয়াৰ ভিতৰত। তো নিযুত মইনা আঁচনি 2.0, the scheme has been expanded in fiscal year 2025 to 2026 to cover 4.3 lakhs girls with a budget allocation. Budget চাব দৰকাৰ নাই, চাব আছে কি it provides the annual financial stipends of 10,000 for SS final students, তাৰপিছত 12,500 for graduate level and 25,000 for postgraduate level। তাৰমানে হাই ছেকেণ্ডেৰী যোনে পাছ কৰে তেখেতে 1,000কৈ পাব হাই ছেকেণ্ডেৰী যোনে পঢ়িছে, তাৰপিছত 1200কৈ পাব যিসকলে UG পঢ়িছে,
মানে ডিগ্ৰী পঢ়িছে আৰু পি জিৰ কাৰণে পি জি ষ্টুডেণ্টে পাব ছোৱালীসকলে 2500K, ঠিক আছে। আৰু এইটো যদি নেক্সট লেভেললৈকে ৰিনুৱেল হ'ব হয় নেক্সট ইয়েৰত, তেতিয়াহ'লে 75% এটেণ্ডেঞ্চ থাকিব লাগিব আৰু বেকলগ থাকিব লাগিব, ঠিক আছে। বেকলগ থাকিব নালাগিব, তেতিয়া আকৌ যোনটো নেক্সট ইয়েৰ মানে ছেকেণ্ড ইয়েৰটো এই বস্তুটো ৰিনুৱেলটো পাব, ঠিক আছে। ছেকেণ্ড ইয়েৰটো এই পইচাটো পাব। চৰি, সেইটো আছিল হেৰিৰ ক্ষেত্ৰত, যোনটো ফিজ ৱেভাৰৰ ক্ষেত্ৰত আছিল, এইটো ক্ষেত্ৰত নহয়, ঠিক আছে। এইটো ক্ষেত্ৰত এইটোহে, এইটো মই যোনটো ক'লোঁ সেইটো নহয় আচলতে। যোনটো ৰিনুৱেল পাব বুলি কৈছোঁ সেইটো আচলতে ফি ৱেভাৰৰ ক্ষেত্ৰত আছিলে, মোৰ অলপ মিক্স আপ হৈ গৈছিলে, ঠিক আছে কথাটো। সেইটো ফি ৱেভাৰৰ ক্ষেত্ৰতহে মানে সেই আকৌ মানে যোনটো ফ্ৰী এডমিশ্যন হয় যে, সেই ফ্ৰী এডমিশ্যনটো আকৌ নেক্সট ইয়েৰ যদি এডমিশ্যন পাবলৈ হয় তেন্তে মানে 75% এটেণ্ডেঞ্চ থাকিব লাগিব আৰু লগতে কি থাকিব লাগে, বেকলগ থাকিব লাগিব, মানে বেক লাগিব নালাগিব আৰু ডিগ্ৰীত, সেইটোৱে। কিন্তু এইটো নহয় আচলতে, এইটো মান্থলি মানে 1000 rupees দিয়া হয় এইচ ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্টসমূহক। তাৰপিছত দিয়া হয় কিমান, 1200K দিয়া হয় ইউ জি ষ্টুডেণ্টসমূহক আৰু 2500 দিয়া হয় পি জি কৰি থকাবোৰক। তো সেইটোৱে, তো এইটো মান্থলি ইমানখিনি পইচা ধৰা হৈছে আৰু। তাৰপিছত নেশ্যনেল ৱাটাৰৱে 57, The National Water 57 on the River Kopeli was recently made operational. On August 2, the first ever cargo trial run was successfully conducted by the vessel MV VV Giri, transported 300 metric tons of the cement from the Chandrapur to South Salmara over 300 km road. গতিকে কপিলী নদীৰ ওপৰত থকা যোনটো 57 নম্বৰ ৰাষ্ট্ৰীয় জলপথ, সেইটো শেহতীয়াকৈ আকৌ অপাৰেশ্যনেল হৈছে, আকৌ মানে চলিছে মানে এইটো, ঠিক আছে। আৰু আগষ্ট মাহত ইমানখিনি কাৰ্গো শ্বিপ মানে কি কৈছে, যোৱা আগষ্ট মাহত 2 তাৰিখে যোনটো এম ভি ভি গিৰি নামৰ যোনখন জাহাজ আছে, সেই জাহাজখনৰ বাবে প্ৰথমবাৰৰ বাবে এটা কমাৰ্চিয়েল পৰীক্ষামূলক মানে কি কৈছে চলাচল সফলতাৰে সম্পন্ন কৰিছে। আৰু সেইটো 300 কিলোমিটাৰ পথ অতিক্ৰম কৰিছে, যোনটো চন্দ্ৰপুৰৰ পৰা দক্ষিণ চালমাৰালৈ টোটেল 300 মেট্ৰিক টন চিমেণ্ট কঢ়িয়াই লৈ গৈছে। তো এইটোৱে, তো কোনখন জাহাজ চলিছে মনত থ'ব খালি বাছ, এম ভি ভি গিৰি। আৰু নেশ্যনেল নতুনকৈ মুকলি হোৱা নতুনকৈ নেশ্যনেল ৱাটাৰটো কি আছে, 57 কপিলী নদীৰ ওপৰত আছে। হলক গিবন, তো দ্য ৱেষ্টাৰ্ণ হলক গিবন ৱাজ লিষ্টেড এমং দ্য 6 most endangered primate species globally. The International Primatological Society IPS Congress 2025 held in the Madagascar. গতিকে মাডাগাস্কাৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় প্ৰাইমেটলজিকেল ছ'চাইটি কংগ্ৰেছ 2025ত সমগ্ৰ বিশ্বৰ ভিতৰতে আটাইতকৈ বিপন্ন 6টা প্ৰাইমেট প্ৰজাতিৰ ভিতৰত ৱেষ্টাৰ্ণ হলক গিবনক অন্তৰ্ভুক্ত কৰা হৈছে, ঠিক আছে। আৰু প্ৰাইমেট মানে হৈছে যোনটো মানে বান্দৰ প্ৰজাতিৰ, যাৰ মানে লাৰ্জ ব্ৰেইন থাকে, লগতে ফৰৱাৰ্ড ফেচেছ আই থাকে। এতিয়া জীৱ জন্তুবোৰৰ চকুকেইটা কেনেকৈ এনেকৈ চাইডৰ ফালে থাকে নাই, কিন্তু মানুহৰ ক্ষেত্ৰত কি থাকে, একদম ফৰৱাৰ্ড ফেচিং, মানে চিধা চিধি চাব পাৰে। আৰু আমি হাতৰে কিবা এটা বস্তু খামুচি ধৰিব পাৰোঁ, সেইখিনি মানে প্ৰাইমেট স্পেচিছৰ ভিতৰত আহে, ঠিক আছে। এইখিনি বান্দৰ যেনে চিম্পাঞ্জী কিবা এটা বস্তু দিলে সিহঁতি হাতখন আঙুলিকেইটাই ধৰিব পাৰে নাই, কিন্তু গৰু ছাগলীয়ে ধৰিব পাৰে জানো, এইকেইটা খুৰাহে থাকে ভৰিত, সিহঁতি কিবা এটা বস্তু কল এটালে লওঁ বুলি ধৰিব পাৰিব নোৱাৰে নহয়, সেইটোৱে। সেইখিনি হৈছে প্ৰাইমেট স্পেচিছ। তাৰপিছত এভিয়ান ডাইভাৰ্চিটি অফ Assam. The Assam is currently home of 876 bird species, which included 290 migratory species and 12 critically endangered species. তো বৰ্তমান অসমত 876টা প্ৰজাতিৰ চৰাই আছে, যাৰ 290টা মাইগ্ৰেটৰী স্পেচিছ আৰু 12টা ক্ৰিটিকেলি এনডাৰ্ড স্পেচিছ আছে, ঠিক আছে। তাৰপিছত to combat the habitat loss, experts have recommended an immediate ban on the grass burning effect January to protect nesting birds along with the halting afforestation in natural grassland. তো কৈছে যে বাসস্থান
ধ্বংসৰ বিৰুদ্ধে যুঁজিবলৈ যোনবোৰ হেবিটেট লছ মানে চৰাই চিৰিকটিবোৰ যেন নাইকিয়া হৈ গৈছে, তেওঁলোকৰ থকা জেগাবোৰ যে ধ্বংস কৰি দিয়া হৈছে, গতিকে সেই হেবিটেট লছৰ বিৰুদ্ধে যুঁজিবলৈ যোনটো বিশেষকৈ স্পেচিয়েলিষ্ট এক্সপাৰ্টসকলে কি কৰিছে, আৰু লগতে চৰাইবোৰ সুৰক্ষা দিবলৈ কাৰণে জানুৱাৰী মাহৰ পিছত যোনবোৰ ঘাঁহনি যে পুৰি দি কিনি পেলোৱা হয়, তাৰ ওপৰত মানে নিষেধাজ্ঞা আৰোপ কৰিছে, আৰু লগতে প্ৰাকৃতিক ঘাঁহনিত বননীকৰণৰ বন্ধ পৰামৰ্শ দিছে। এফৰেষ্টেশ্যন মানে যোনবোৰ ঘাঁহবোৰ কাটি দি আছে সেইবোৰ কাটিবলৈ মানা কৰিছে, এফৰেষ্টেশ্যন কৰিবলৈ মানা কৰিছে। তো পদ্মশ্ৰীটো গীতা উপাধ্যায় কি পাইছে, পদ্মশ্ৰী পাইছে। তাই আছিলে তো তেজপুৰ বেষ্ট ৰাইটাৰ গীতা উপাধ্যায় ৱাজ কনফাৰ্ড দ্য 2025 পদ্মশ্ৰী ফৰ হাৰ কণ্ট্ৰিবিউশ্যন টু দ্য লিটাৰেচাৰ এণ্ড এডুকেশ্যন। গতিকে গীতা উপাধ্যায় লিটাৰেচাৰৰ বাবে পদ্মশ্ৰী পাইছে। শ্বি ৱাজ দ্য ফাৰ্ষ্ট উমেন ফ্ৰম দ্য আছাম গোৰ্খা কমিউনিটি টু আৰ্ণ দ্য পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী এণ্ড famously translated the diary of a younger girl Annie Frank into Assamese। গতিকে কি হৈছে কেছটো, যে তেজপুৰৰ যোনটো লেখিকা গীতা উপাধ্যায় তেখেতে সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 2000 কিমান চনত 25 চনত, ঠিক আছে, 2025 চনৰ পদ্মশ্ৰী বঁটা পাইছে, আৰু লগতে তেখেতে গোৰ্খা সম্প্ৰদায়ৰ ভিতৰত স্নাতকোত্তৰ ডিগ্ৰী মানে কি MA মাষ্টাৰ্ছ কৰা প্ৰথমগৰাকী মহিলা হয়, আৰু লগতে তেখেতৰ কিতাপখন কি নামটো এ ডায়েৰী অফ এ য়ং গাৰ্ল, এইটোখন এনি ফ্ৰেংকে লিখিছিল, এইটো অসমীয়ালৈ অনুবাদ কৰিছিল, ঠিক আছে, আৰু তাৰ বাবে তেখেত বিখ্যাত এই বুকখনৰ বাবে, দ্য ডায়েৰী অফ এ য়ং গাৰ্ল, প্লিজ কিপ ইট মাইণ্ড। তাৰপাছত দ্য বুক অফ দ্য আহোম কিংডম, এ নিউ হিষ্টৰিকেল বুক টাইটেল অসম আৰু আহোম। গতিকে by Dr. Sumendra Nath Buddhagohai was released on the August 5, 2025 at the Assam Women's University in Johat. The release date coincides with a tribute to the martyrs of the 1969 Battle of Alabwe। গতিকে এই ডক্টৰ হোমেন্দ্ৰনাথ বুঢ়াগোহাঁইৰ দ্বাৰা ৰচিত অসম আৰু আহোম এই কিতাপখনি ঐতিহাসিক গ্ৰন্থখনি 2025 চনৰ 5 আগষ্ট তাৰিখে যোৰহাটৰ অসম বিশ্ববিদ্যালয়ত উন্মোচন কৰা হৈছে। গতিকে এই গ্ৰন্থখনৰ যোনটো উন্মোচন কৰা ডেটটো সেইটো 1669 চনত যি আলাইবৰণ হৈছিলে, আলাবৈ ৰণ তাৰ শ্বহীদসকলক প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সেইটোৰ লগত ডেটটো মিলাই মানে সংগতি ৰাখিয়ে নিৰ্ধাৰণ কৰা হৈছিলে এই উন্মোচনৰ ডেটটো। তাৰপাছত হৈ গৈছে, গতিকে আলাবৈ ৰণটো কেতিয়া আছিলে মনত গম পালে, 1669 আগষ্ট 5। তো হেণ্ডলুম চেক্টৰ অফ আছাম, the current data indicates the Assam annually produces 4.063 metric ton of eri silk, 12.9 metric ton of muga silk, and 15.24 metric ton of the mulberry silk। গতিকে অসমত তিনিটা চিল্কে বিশেষকৈ কি কৰা হয়, প্ৰডিউচ কৰা হয়, এৰি চিল্ক, মুগা চিল্ক এণ্ড মলবেৰী চিল্ক। আৰু কিমান প্ৰডিউচ কৰা হৈছে এইটো চাব দৰকাৰ নাই, তিনিটা প্ৰডিউচ কৰা মনত ৰাখক। এ ৰিচেণ্ট চেঞ্চাছ ৰিপৰ্ট দ্য 12.69 lakh handloom household in state, making it second largest employment provider after agriculture। ঠিক আছে, গতিকে শেষ শতিকাৰ পিয়ল অনুসৰি ৰাজ্যখনত টোটেল 12.69 লাখ এনেকুৱা হাতেদি কাম কৰা হস্ততাঁত পৰিয়াল আছে, যাৰ ফলত ই কৃষিৰ পিছত মানে এগ্ৰিকালচাৰ পিছতে ই ছেকেণ্ড বৃহত্তম মানে ছেকেণ্ড হায়েষ্ট যোনটো কৰ্মসংস্থাপন প্ৰদানকাৰী খণ্ড হিচাপে পৰিগণিত হৈছে যোনটো হেণ্ডলুম ছেক্টৰটো। তাৰপিছত হৈ গৈছে যে মেগা বাগৰুম্বা পাৰফৰ্মেঞ্চ। A mega Bagurumba performance involving the 11,000 artists, 10,000 Bodo women dancers, and 1,000 male musicians is scheduled to end অফ নৱেম্বৰ 2025 সৰুসজাই। এইটো আমি পিছত পাম নিউজটো, ঠিক আছে, এইটো নেচালেও হ'ব যে এটা ৱৰ্ল্ড ৰেকৰ্ড যে কৰা হৈছিল সৰুসজাই ষ্টেডিয়ামত, তাৰ কথা কৈ আছে, আৰু তেতিয়া কোন আহিছিল, PM নৰেন্দ্ৰ মোদীও আহিছিল চিফ গেষ্ট হিচাপে। এইটো আমি নিউজটো পিছত পাম, ঠিক আছে। মানে একেখিনি নিউজে ৰিপিট হৈ গৈ থাকিব, যদি আপোনালোকে যদি 1 year যদি কাৰেণ্ট এফেয়াৰ্ছ কৰি দিয়ে, তো গতিকে একবাৰ পঢ়ি দিয়ক না, গোটেই মনত থাকি যাব, কাৰেণ্ট এফেয়াৰ্ছটো কেনেকৈ ফৰ্ম হয় সেইটোও গম পাই যাব, ঠিক আছে। এইটো আমি পিছত আকৌ পাম এইটো কাৰেণ্ট এফেয়াৰ্ছৰ নিউজটো, ঠিক আছে। এইটো যিহেতু আগষ্ট মাহৰ কি হয় মেগাজিন হয়, পিছলৈ যেতিয়া ৰেকৰ্ডটো কৰা হ'ব তেতিয়া আকৌ নিউজত পাম, এইটো আকৌ এইবোৰ নিউজৰ ৰিপিট হৈ থাকে এইবোৰ নিউজ, ঠিক আছে। 71 নেশ্যনেল ফিল্ম এৱাৰ্ড। গতিকে দ্য আছামিজ ফিল্ম ৰঙা টাপু
1892 won the award in the regional language film category at the 71 National Film Award. তো গতিকে কৈছে যে 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, যোনটো আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ শাখাত অসমীয়া যোনখন ছবি ৰঙা টাপু 1982ৰ, সেই ৰঙা টাপু বোলছবিখনে এই বঁটা লাভ কৰিছে, 71 সংখ্যক চলচ্চিত্ৰ বঁটা। আৰু কিহৰ ক্ষেত্ৰত? ৰিজনেল লেংগুৱেজ ফিল্মৰ মানে কেটেগৰীত। তো নীতি আয়োগ আছাম ই মবিলিটি। Assam ranks 27th out of the 36 states and UT in the India's Electric Mobility Index 2024. গতিকে ইণ্ডিয়া ইলেক্ট্ৰিক মবিলিটি ইণ্ডেক্স 2024ত অসমে 36খন ৰাজ্য আৰু লগতে ইউটিৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত 27 নম্বৰ সংখ্যক স্থান লাভ কৰিছে, মানে বহুত পিছত। টোটেল 36 হ'বলৈ 27 নম্বৰ পাইছে, তেতিয়াহ'লে কিমান পিছ পৰি আছে, পিছত ৰেংক পাইছে, ঠিক আছে। গতিকে দ্য ষ্টেট এচিভছ দ্য হায়েষ্ট কমাৰ্চিয়েল EV adoption rate and the country during the 2024 assessment period with over 85% of the newly registered three-wheeler being electronic. তো গতিকে 2024 চনৰ মূল্যাংকনৰ কালছোৱাত এই ৰাজ্যখনে মানে অসমে দেশৰ ভিতৰত সৰ্বোচ্চ বাণিজ্যিক যোনটো EV, ঠিক আছে, সেইটো গ্ৰহণৰ হাৰ অৰ্জন কৰিছে, আৰু লগতে নতুনকৈ যদি পঞ্জীয়ন হৈছে থ্ৰী হুইলাৰ, সেইটো 85তকৈ বেছি বৈদ্যুতিক আছিল। আৰু লগতে আছাম লঞ্চ দ্য বায়ু, ওৱান অফ দ্য ইণ্ডিয়াজ ফাৰ্ষ্ট এপ বেষ্ট ফুল্লি ইলেক্ট্ৰিক এণ্ড ডিচেণ্ট্ৰেলাইজড বাইক টেক্সি ছাৰ্ভিচেছ। গতিকে অসমে ভাৰতৰ প্ৰথমটো এপ ভিত্তিক যোনটো এপৰ দ্বাৰা চলা হয় আৰু সম্পূৰ্ণ বৈদ্যুতিক ফুল্লি ইলেক্ট্ৰিক আৰু লগতে বিকেন্দ্ৰীকৃত বাইক টেক্সি সেৱা, তাৰ নাম হৈছে বায়ু, এয়া মুকলি কৰিছে। গতিকে মন্থবা বায়ু লঞ্চ কৰিছে, একদম ফুল্লি ইলেক্ট্ৰিক হয়, ঠিক আছে। তাৰপিছত কৈছে ৰাইন'ছ এট ক্ৰছ ৰোড, the greater one horn rhino population in India surged 3,323 in 2024. গম পাইছে, এইটো এক্সট্ৰাকৈ বুজাব নালাগে যে 2024 চনত ভাৰতত এশিঙীয়া গঁড়ৰ সংখ্যা বৃদ্ধি পাই টোটেল 3,323টা হৈছেগৈ, আৰু 2025 চনত ভাৰত, নেপাল আৰু লগতে ইণ্ডোনেছিয়াত মুঠ এছিয়ান গঁড়ৰ সংখ্যা কিমান হৈছেগৈ? 4,159 আৰু 4,172, ইমানটোৰ ভিতৰত মানে টোটেল এই ক'ত হৈছেগৈ? ইণ্ডিয়া, নেপাল আৰু ইণ্ডোনেছিয়াত হৈছেগৈ, ঠিক আছে। আৰু এইটো পজিটিভ এটা এনুৱেল গ্ৰ'থ হয়, 0.3%. The core district in Assam initiated a major administrative reform by establishing 39 core district across the state. Total 39 core district মানে কি কৈছে? ৰিফৰ্ম কৰা হৈছে, আৰু operating as a district within a district model. These units exercise a substantial administrative, ministerial, revenue and disaster response power to bring the governance closer and grassroots. লগতে গতিকে কি হৈছে? সহ-জিলা, টোটেল 39খন সহ-জিলা স্থাপন কৰিছে, আৰু এটা এক ডাঙৰ প্ৰশাসনিক সংস্কাৰ হয় এইটো, ঠিক আছে। আৰু জিলাৰ ভিতৰত জিলা মানে ডিষ্ট্ৰিক্ট উইদিন এ ডিষ্ট্ৰিক্ট, এইটো এটা মডেল লৈছে, ঠিক আছে। যাৰ ফলত কি হ'ব? প্ৰশাসনিক হওক, তাৰপিছত মেজিষ্ট্ৰিয়েল মানে দণ্ডাধীশ হওক, ৰাজহ চক্ৰ দুয়োটা মানে, আৰু লগতে দুৰ্যোগ যাতে হ'লে ৰখাব পাৰে, মানে কৰ ডিষ্ট্ৰিক্ট বনাই দিলে কি হ'ব? কাম কাজবোৰ অলপ, প্ৰশাসনিক কাম কাজবোৰ অলপ বেছি সুবিধাজনক হ'ব। তো সেইটো কাৰণে ইনিচিয়েটিভ লৈ কিনি এই কৰ ডিষ্ট্ৰিক্ট বনাইছে, টোটেল 39খন। The Brahmaputra River discharge. The Brahmaputra discharge Pando plumb to abnormal 17,000 cubic in the July 2025. এইবোৰ ইমান চাব দৰকাৰ নাই, ঠিক আছে। গতিকে ব্ৰহ্মপুত্ৰ নদীৰ জলৰ নিগম 2025 চনৰ জুলাই মাহত পাণ্ডুত ব্ৰহ্মপুত্ৰ জলৰ নিগম অস্বাভাৱিকভাৱে হ্ৰাস পাই কিনি কিমান হৈছেগৈ? কমি গৈছেগৈ, ঠিক আছে। 17,000 কিউমিক হৈছেগৈ, যোনটো 2024 চনৰ জুলাই মাহত কিমান আছিল? 38,000 কিউমিক হৈছিল, ঠিক আছে। গতিকে এই হ্ৰাসৰ মূল কাৰণ কি হয়? এই হ্ৰাসৰ মূল কাৰণ হৈছে মৌচুমী বায়ু আৰু নিৰপেক্ষ, মানে কি? যোনটো অসমত যোনটো ৰেইনফল কমি গৈছে, তাৰ কাৰণে এনেকুৱা হৈছে, ঠিক আছে। মনচুনটো উইকেণ্ড হৈ গৈছে, মানে
হ্ৰাস পাইছে মানে মনচুনে আগতে মৌচুমী বতাহ যি আমাৰ একদম পুৰা ধাৰাসাৰ একদম বৰষুণ দি দিয়ে এবাৰ আগৰ সমান বৰষুণ হৈছে জানো নাই হোৱা আপোনালোকে নিজে মন কৰিছে এপ্ৰিল মাহত কিমান বৰষুণ এপ্ৰিলৰ পৰা এতিয়া মে'লৈকে বৰষুণ হয় এতিয়া বৰষুণ কমি গৈছে ন মৌচুমী তো সেইটো মানে উইকেণ্ড হৈ গৈছে মানে কমজোৰ হৈ গৈছে মৌচুমী বতাহটো তাৰপাছত ডিমাইজ অফ দ্য মোহনমালা তো মোহনমালাৰ মৃত্যুৰ কথা কৈছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আটাইতকৈ পুৰণি চৰকাৰী হাতী যাৰ নাম আছিল মোহনমালা তাৰ মৃত্যু হৈছে ঠিক আছে এজ ৰিলেটেড এলিমেণ্টছ কাৰণে ঠিক আছে অলপ বয়স হৈছে সেইটো কাৰণে এই মোহনমালা মানে নেশ্যনেল পাৰ্কৰ মোহনমালা মৃত্যু হৈছে হাতী এটাৰ ঠিক আছে 85 ইয়াৰ্ছ হৈ গৈছিল তো সেইটোৱে আৰু চি হেড দ্য চাৰ্ভ দ্য পাৰ্ক এণ্টি পচিং এণ্ড চিকিউৰিটি চিন্স 1970 এই মোহনমালা হাতীটোৱে মানে 1970ৰ পৰা এণ্টি পচিং মানে এই যে হত্যা কৰে যে চোৰাং চিকাৰীৰ বিৰোধী আৰু সুৰক্ষা অভিযানত সেৱা আগবঢ়াই আছিল তাৰপিছত হৈ গৈছে আছাম ডিফেন্স কৰিডৰ তো গতিকে অসমত এটা প্ৰতিৰক্ষা উদ্যোগৰ কৰিডৰ স্থাপন এটা প্ৰস্তাৱ জনোৱা হৈছে ঠিক আছে গতিকে দ্য প্ৰপ'জেল অফ দ্য এষ্টাব্লিছড এ ডিফেন্স ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ DIC ইন আছাম ৰিটছ এন এডভান্টেজ ষ্টেজ ঠিক আছে তাৰপিছত এটা এডভান্টেজ ষ্টেজত পাই গৈছেগৈ যোনটো DIC কোৱা হয় যাক ডিফেন্স ইণ্ডাষ্ট্ৰিয়েল কৰিডৰটোক ঠিক আছে দ্য ষ্টেট এইমছ টু কেপিটেলাইজ দ্য ইণ্ডিয়াছ ৰেকৰ্ড হাই ডিফেন্স এক্সপৰ্ট হুইচ চাৰ্জ টু দ্য 23,622 crore ইন দ্য ফিজিকেল ইয়াৰ 2025 এইটো ডাটাবোৰ ইমান চাব নালাগে এইবোৰ নুসুধে যোনবোৰ ঠিক আছে মই এইটোৱে পঢ়াম যোনটো মানে পৰীক্ষাত অহা চান্স আছে ঠিক আছে আৰু এইখিনি মানে এক্সট্ৰা ফেকচুৱেল ডাটা এইখিনি আমাৰ লগক মেইনছত সহায় কৰিব লিখাত তাৰপিছত স্পেচিয়েল ফৰ্চেছ ইন ধুবুৰীত বিশেষ বাহিনী স্পেচিয়েল ফৰ্চ গতিকে দ্য আৰ্মি 23 পেৰা has been newly deployed at a base of the Bilasipara Dhuburi district to counter the internal security threats and manage the riverine border infiltration. তাৰপিছত the deployment was triggered by the intelligence inputs regarding the terror sleeper cells and the presence of ABT যাক কোৱা হয় আনচাৰুল্লাহ বাংলা টিম মডেলছ এক্সপ্লইটিং ৰিচেণ্ট কমিউনেল টেনশ্যন গতিকে আভ্যন্তৰীণ নিৰাপত্তাৰ ভাবুকি প্ৰতিহত কৰিবলৈ আৰু লগতে নদী যোনটো সীমান্ত অনুপ্ৰৱেশ নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিছে ধুবুৰী জিলাৰ বিলাসীপাৰ এটা ঘাটিত মানে সেনা যোনটো 23 পেৰামিলিটাৰী সেইটো ননকৈ তাত কি কৰিছে ডিপ্লয় কৰিছে মানে মোতায়েন কৰিছে লগতে সন্ত্ৰাসবাদী শ্লিপাৰ চেল আৰু লগতে শেহতীয়া যোনটো সাম্প্ৰদায়িক উত্তেজনা সুযোগ লৈ কিনি সাম্প্ৰদায়িক যি উত্তেজনা বঢ়াই মানে ঠিক আছে এটা নতুন টিম হয় এটা বাংলা টিম হয় ঠিক আছে ইনচাৰ্জ টিমৰটো নাম হৈছে আনচাৰুল্লাহ বাংলা টিম তো সেই মডিউলৰ উপস্থিতিৰ সন্দৰ্ভত মানে এই 23 পেৰামিলিটাৰী স্পেচিয়েল ফ'ৰ্চ তাত মোতায়েন কৰা হৈছে তাৰপিছত বিল ছেটআপ ইন IIM গুৱাহাটী তেওঁ কৈছে যে সংসদে শেহতীয়াকৈ ভাৰতীয় প্ৰবন্ধ প্ৰতিষ্ঠান যাক কোৱা হয় IIM ইনষ্টিটিউট অফ মেনেজমেণ্ট এমেণ্ডমেণ্ট বিল তো গতিকে পাৰ্লিয়ামেণ্ট ৰিচেণ্টলি পাছ দ্য IIM বিল 2025 ফাৰ্ষ্ট পাভিং দ্য ৱে অফ দ্য এষ্টাব্লিছমেণ্ট অফ দ্য গুৱাহাটী গতিকে এখন অসম চৰকাৰে IIM গুৱাহাটী প্ৰতিষ্ঠা কৰিবলৈ এখন বিল আনিছে যাৰ নাম হৈছে IIM বিল মানে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট বিল 2025 ঠিক আছে গতিকে পাৰ্লিয়ামেণ্টে এখন মানে অনুমোদন জনাইছে মানে শেহতীয়াকৈ এখন বিল আনিছে মানে তো কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ নহয় কেন্দ্ৰীয় চৰকাৰ ঠিক আছে কেন্দ্ৰীয় চৰকাৰে এই ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানটোৰ নিৰ্মাণৰ বাবে টোটেল 550 crore rupees কি কৰিছে পেকেজ দিছে আগবঢ়াইছে ঠিক আছে গতিকে গুৱাহাটীত কি প্ৰতিষ্ঠা কৰাব IIM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট তাৰপিছত NRC in Assam the final 2019 NRC exercise the cost 1600 crore excluded 19.0 lakhs people leading to ongoing political contestation and government refusal to accept list it as final গতিকে IIM ক'ত প্ৰতিষ্ঠা কৰা হ'ব গুৱাহাটীত প্ৰতিষ্ঠা কৰা হ'ব অসমত ঠিক আছে তাৰপিছত এইটো হৈছে যে
এন আৰ চি 2019 চনৰ যি চূড়ান্ত এন আৰ চি কাৰ্যসূচীত টোটেল 1600 কোটি টকা খৰচ হৈছিল আৰু লগতে ই যোনটো ইয়াৰ পৰা 19.6 লেক্স ক্ৰ'ৰ মানে 19.6 লেক্স লোক মানে বাদ পৰিছিল আৰু যাৰ ফলত মানে চলি থকা ৰাজনৈতিক বিতৰ্ক আৰু এই চৰকাৰে এই তালিকাত চূড়ান্ত বুলি ঘোষণা কৰিবলৈ অস্বীকাৰ কৰিছে। ঠিক আছে, গতিকে বহুত বিতৰ্ক হৈ গৈছে, গতিকে এইখন চূড়ান্ত বুলি ঘোষণা এতিয়ালৈকে কৰাই নাই মানে। ঠিক আছে, আৰু 2019 চনত যোনটো এন আৰ চি বনাইছিল তাত মানে টোটেল 1600 টকা কি হৈছে খৰচা হৈছে আৰু টোটেল 19.6 মানে 19.6 লেক্স পিপল বাদ পৰিছে এন আৰ চি নামৰ পৰা। কিন্তু এফালে ক্লেইম কৰা মতে ধনীসকল ধেৰ ফৰেনাৰ্ছ এন আৰ চিৰ নামত সোমাই আছে। ঠিক আছে, তো এইবোৰ য'তে ত'তে যি টি খেলি মেলিখন হৈ আছে। তো আছাম হিউমেন ৰিচোৰ্চ মানে অসমৰ মানৱ সম্পদ তো কৈছে যে এপ্ৰিল মাহৰ যোনটো পেৰিয়ডিক লেবাৰ ফ'ৰ্চ ছাৰ্ভে আছে, সেই দ্য লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেণ্ট ৰেট কি হৈছে আৰ্বান এৰিয়াছ ষ্টেণ্ডছ 75.3% ফ্ৰম মেলছ বাট অনলি 25.7% ফৰ দ্য ফিমেলছ ইণ্ডিকেটিং এ ভাষ্ট জেণ্ডাৰ ডিছপাৰিটি ইন দ্য ৱৰ্ক ফ'ৰ্চ ইউটিলাইজেশ্যন। গতিকে এপ্ৰিল মাহৰ যোনটো PLFC অনুসৰি যোনটো জৰীপ হৈছিলে PLFC তাৰ অনুসৰি চহৰীয়া অঞ্চলত যোনটো আৰ্বান অঞ্চলত তাত টোটেল যোনখিনি শ্ৰম বল মানে যিমান মানুহে কাম কৰে লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন তাত আৰ্বান অঞ্চলত 75% কি হৈ গৈছে মেল হয় বুলি কৈছে, 25% ফিমেল হয় বুলি কৈছে। ঠিক আছে, আৰু যাক কি সূচাইছে একদম পুৰা জেণ্ডাৰ ডিছপাৰিটি মানে এই যে মহিলাসকলক কাম কম কৰিছে মানে তুলনা মানে সমান হোৱা নাই বস্তুটো, মানে সমান হ'ব লাগে ৱৰ্ক লাইফ বেলেঞ্চটো সমান হ'ব লাগে, মানে এইটো ৱৰ্ক লাইফ বেলেঞ্চটো মানে লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেণ্ট ৰেটটো সমান হোৱা নাই। তো সেইটো কথা কৈছে মানে কি কয় জেণ্ডাৰ ডিছপাৰিটি হৈছে মানে পুৰুষ বেছিকৈ আছে মহিলা কমকৈ আছে বুলি কৈছে এই লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যনত এই আৰ্বান অঞ্চলত। তাৰপিছত এছিয়াটিক ব্লেক বিয়াৰ এইটো কি হয় অন আগষ্ট 17, 2025 টু অৰফান এছিয়াটিক ব্লেক বিয়াৰ কাপ মানে কি সৌ পোৱালি ৰেস্কিউড ফ্ৰম দ্য ডিছয় ৰিজাৰ্ভ ফৰেষ্ট ইন যোৰহাট। গতিকে ডিছয় ৰিজাৰ্ভ ফৰেষ্ট ক'ত আছে? যোৰহাটত আছে। ট্ৰান্সলোকেটেড টু দ্য দিহিং পাটকাই নেশ্যনেল ফৰ ৰিহেবিলিটেশ্যন ৱাইল্ড লাইফ ৰিজিল। গতিকে এছিয়াটিক ব্লেক বিয়াৰৰ সৰু পোৱালি দুটা উদ্ধাৰ হৈছে ডিছয় ৰিজাৰ্ভ ফৰেষ্টৰ পৰা। এইটো এতিয়া বৰ্তমান সময়ত দিহিং পাটকাই নেশ্যনেল পাৰ্কত মানে ট্ৰান্সলোকেট কৰি দিয়া হৈছে। ঠিক আছে, মানে সফলতাৰে স্থানান্তৰ কৰা হৈছে এইটো 2025ত। তাৰপিছত অপাৰেশ্যন ৱাজ এক্সিকিউটেড বাই দ্য ইণ্টাৰনেশ্যনেল ফাণ্ড ফৰ এনিমেল ৱেলফেয়াৰ IFAW বুলি যাক কোৱা হয়, ইণ্টাৰনেশ্যনেল ফাণ্ড ফৰ এনিমেল ৱেলফেয়াৰ এণ্ড দ্য ৱাইল্ড লাইফ ট্ৰাষ্ট অফ দ্য ইণ্ডিয়া। গতিকে অপাৰেশ্যনটো কোনে কৰিছিল, এই ৰেস্কিউটো কোনে কৰিছিল, এই দুটা সংস্থাই কৰিছিল। তাৰপিছত হৈ গ'ল যে আছাম এনাৰ্জি এফিচিয়েঞ্চি। গতিকে আছাম ৱাজ ডিক্লেয়াৰ্ড টপ পাৰফৰ্মিং ষ্টেট। গতিকে ব্যুৰ' অফ এনাৰ্জি এফিচিয়েঞ্চি আৰু লগতে AEEE। ঠিক আছে, এই দুটা সংস্থাৰ দ্বাৰা 2023 আৰু 24 যোনটো বিত্তীয় বৰ্ষ ফাইনেন্সিয়েল ইয়েৰ তাৰ বাবে প্ৰসাৰিত ৰাজ্যিক দক্ষতা সূচক যোনটো SEEI বুলি কোৱা হয়, যোনটো হৈছে ষ্টেট এনাৰ্জি এফিচিয়েঞ্চি ইণ্ডেক্স 2024 যোনটো ৰিলিজ হৈছে, তাৰ মতে অসমে কি কৰিছে টপ পাৰফৰ্মিং ষ্টেট হিচাপে স্বীকৃতি পাইছে, এচিভমেণ্ট পাইছে। ঠিক আছে, সেইটোৱে কথা। আৰু লগতে দ্য ষ্টেট ৱাজ স্পেচিয়েলি ৰেকগনাইজ ফৰ ইটছ পলিচি এফৰ্ট ইটছ বিল্ডিং মিউনিচিপেল ছাৰ্ভিচেছ এণ্ড এগ্ৰিকালচাৰেল ছেক্টৰ্ছ। গতিকে বিশেষভাৱে অট্টালিকা পৌৰসেৱা আৰু কৃষি খণ্ডত নীতিগতভাৱে প্ৰচেষ্টাৰ বাবে ৰাজ্যখনক স্বীকৃতি দিয়া হৈছে। আৰু নতুন ৰাজভৱন, ঠিক আছে, নিউ ৰাজভৱন দ্য শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য assumed offices as 32 গভৰ্ণৰ অফ আছাম অন জুলাই 30, 2024। গতিকে বৰ্তমানৰ গভৰ্ণৰ হয় লক্ষ্মণ প্ৰসাদ আচাৰ্য। আৰু হোম মিনিষ্টাৰ অমিত শ্বাহ ৰিচেণ্টলি ইনগ্ৰেটেড দ্য নিউলি কনষ্ট্ৰাক্টেড ব্ৰহ্মপুত্ৰ উইং অফ দ্য ৰাজভৱন এট গুৱাহাটী হুইচ ফিচাৰ্ছ নিউ গেষ্ট সুইটছ কনফাৰেন্স হল এণ্ড এ লাইব্ৰেৰী। গতিকে নতুন ৰাজভৱন বনাইছে এইটোৱে। আৰু শংকৰদেৱ তিথি, গতিকে এনুৱেল তিথি অফ দ্য সম্পূৰ্ণ শংকৰদেৱ ৱাজ অবজাৰ্ভড টু কমেমৰেট দ্য ছ'চিঅ ৰিলিজিয়াছ কণ্ট্ৰিবিউশ্যন অফ দ্য 15th century
Assamese polymaths who created an একশৰণ নাম ধৰ্ম and classic সত্ৰীয়া dance গতিকে ক্লাছিকেল সত্ৰীয়া ডেন্স আৰু একশৰণ নাম ধৰ্ম কোনে প্ৰৱৰ্তন কৰিছিল সেয়া শংকৰদেৱে কৰিছিল আৰু শংকৰদেৱৰ বিষয়ে চাই ল'ব ষ্টেটিক আছাম জিকে পৰা তাৰপিছত নিউ চেণ্টাৰ্ছ অফ এক্সেলেঞ্চ গতিকে কি কৰা আছে নতুন উৎকৃষ্টতা কেন্দ্ৰ গতিকে ডিব্ৰুগড়ৰ যোনটো AMCH হস্পিটেল আছে AMCH আৰু লগতে উত্তৰ পূৰ্বৰ প্ৰথমটো বিৰল ৰোগৰ উৎকৃষ্ট কেন্দ্ৰ যাক কোৱা হয় চেণ্টাৰ অফ দ্য এক্সেলেঞ্চ অফ দ্য ৰেয়াৰ ডিচিজ হিচাপে চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত চিকিৎসা প্ৰতিষ্ঠান হৈ পৰিছে গতিকে এই AMCHখন বৰ্তমান এই যোনটো কি হয় চেণ্টাৰ অফ এক্সেলেঞ্চ বুলি ৰেয়াৰ ডিচিজৰ কাৰণে ঠিক আছে চেণ্টাৰ ফৰ এক্সেলেঞ্চ চেণ্টাৰ অফ এক্সেলেঞ্চ ফৰ ৰেয়াৰ ডিচিজৰ বাবে এখন নৰ্থ ইষ্টৰ এখন প্ৰথম প্ৰতিষ্ঠান হিচাপে ডেজিগনেশ্যন পাইছে AMCH ৰেয়াৰ ডিচিজৰ বাবে এক্সেলেঞ্চ অফ চেণ্টাৰ অফ এক্সেলেঞ্চ এৱাৰ্ড পাইছে এৱাৰ্ড নহয় আচলতে এইটো ডেজিগনেশ্যন পাইছে স্বীকৃতি প্ৰাপ্তি পাইছে মানে তাৰপিছত কৈছে যে যোনটো NPRD আছে under the national policy for the rare diseases 2021 the hospital will receive the central funding allowing to provide the financial support to 50 lakhs per patient for rare disease treatments গতিকে যোনটো national policy for rare diseases 2021 ৰ অধীনত এই AMCH মানে চেণ্টাৰৰ পৰা পুঁজি লাভ কৰিব ফাণ্ড লাভ কৰিব যাৰ ফলত যোনটো ৰেয়াৰ ডিচিজৰ চিকিৎসাৰ বাবে প্ৰতিগৰাকী ৰোগীক 50 লাখ টকাতকৈ বিত্তীয় সাহায্য প্ৰদান কৰিব পাৰিব তাৰপিছত লাষ্টত হৈ গৈছে সুধাকণ্ঠ বাৰ চেণ্টিনেৰী সুধাকণ্ঠ কোন ভূপেন হাজৰিকা গতিকে ভাৰতৰত্ন ভূপেন হাজৰিকা 2025 চনৰ জন্ম তাৰিখৰ 100 বৰ্ষ উপলক্ষে কি হৈছে 99.9% বিশুদ্ধতম ৰূপ মানে পিয়ৰ চিলভাৰ আৰু 100 টকীয়া স্মাৰক মুদ্ৰা মুকলি কৰাত বিত্ত মন্ত্ৰালয়ে অনুমোদন জনাইছে তো সেইটোৱে যে নতুন মুদ্ৰা কি কৰা হ'ব ইছ্যু কৰা হ'ব মিনিষ্ট্ৰি অফ ফাইনেন্সে ইছ্যু কৰিছে আৰু 100% একদম পিয়ৰ ৰূপৰ কইন মানে কি 100 টকীয়া মানে পিয়ৰ কইন মানে ভূপেন হাজৰিকাৰ নামত মানে চিলভাৰ কইন 100 টকীয়া চিলভাৰ কইন পিয়ৰ 99.9% চিলভাৰ থাকিব তেনেকুৱা ৰূপৰ কইন 100 টকীয়া কইন মানে কি কৰিব মিনিষ্ট্ৰি অফ ডিপাৰ্টমেণ্টে এপ্ৰুভ কৰিছে ভূপেন হাজৰিকাৰ নামত তাৰপিছত হৈ গৈছে মুদ্ৰাটোৰ বিপৰীত পিঠিত যোনটো মানে কইন কি কৰিব উলিয়াব তো সেইটো মানে মুদ্ৰাটোৰ বিপৰীত পিঠিত যোনটো সংগীত আমাৰ ভূপেন হাজৰিকা দেৱৰ প্ৰতিচ্ছবি থাকিব আৰু লগতে দেৱনাগৰী আৰু ইংৰাজীত লিখা থাকিব 100 rupees বুলি সেইটোৱে গতিকে ইয়াৰ লগতে আমাৰ এতিয়া আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও খতম হ'ল আৰু আমি বাকীখিনি এনেকৈ কৰিম গতিকে আমি আপোনালোকে নেক্সট পাৰ্টত এতিয়া এঘণ্টা যিহেতু হৈ গ'ল অলপ নেক্সট পাৰ্টত আপোনালোকে টোটেল কেইটা 4টা পাৰ্টত আপোনালোকে গোটেই কাৰেণ্ট এফেয়াৰ্ছখিনি ভিডিঅ' পাই যাব আৰু এই যদি আপোনালোকক নোটছখিনি লাগে তেন্তে আপোনালোকে ল'ব পাৰিব ক'ৰ পৰা আমাৰ যোনটো এই আছাম কাৰেণ্ট এফেয়াৰ্ছৰ যোনটো আমাৰ ৱেবছাইটত আছে ৱেবছাইটত গৈ কিনি আছাম কাৰেণ্ট এফেয়াৰ্ছৰ ই বুকখন আপোনালোকে কিনিব পাৰিব 149 rupees যিখিনি গতিকে আজিলৈ আহিছোঁ ধন্যবাদ আমি নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাকীখিনি কাৰেণ্ট এফেয়াৰ্ছৰ সৈতে গতিকে আজিলৈ ইমান এটা আহিছোঁ ধন্যবাদ আৰু আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি যদি কিনিব বিচাৰিছে তেন্তে আমাৰ ৱেবছাইটৰ তলত লিংক দিয়া থাকিব তাত আপোনালোকে ল'ব পাৰিব